Okay, good evening, student. In this class, we'll discuss about ethers. Okay, so in the earlier classes, we have already completed the alcohol part, and in this video, we'll complete the whole ether part. Okay, so in one video, we'll complete all the ether part, including its question and answer from NCERT textbook and also from question bank. Okay, so first comes preparation of ethers. So alcohol undergo dehydration in presence of protic acid to produce alkene or ether. The formation of reaction product alkene or ether depends on the reaction condition. Okay, প্ৰথম কথা হল কি যে এলকোহলক যদি আমি ডিহাইড্ৰেশ্যন কৰোঁ তেতিয়াহ'লে কি দিব আইডাৰ এলকিন দিব নহলে কি দিব ইথাৰ দিব ঠিক আছে কিন্তু কেতিয়া এলকিন দিব কেতিয়া ইথাৰ দিব হেতু কিহৰ ওপৰত ডিপেন্ড কৰিব ৰিঅ্যাকশনটোৰ কন্ডিশনটোৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে আৰু ৰিঅ্যাকশনৰ কন্ডিশনটো কি হলে কি হ'ব সোৱা যে যদিহে আমি সালফিউৰিক এসিড ইউজ কৰোঁ এজ এ ডিহাইড্ৰেটিং এজেন্ট আৰু তাত যদি টেম্পারেচার আমি লো দিও তাতে 443 কেলভিন টেম্পারেচার দিও তেতিয়াহলে কি হ'ব এলকিন প্ৰডিউস হ'ব কিন্তু হাই টেম্পারেচার ঠিক আছে 443 কেলভিনত এলকিন প্ৰডিউস হ'ব আৰু যদিহে আমি সালফিউরিক এসিড দি 413 কেলভিন টেম্পারেচার দিও তেতিয়াহলে আকৌ কি প্ৰডিউস হ'ব ইথাৰ প্ৰডিউস হ'ব সো এই ৰিঅ্যাকশনটো খুব ইম্পৰ্টেন্ট মনত ৰাখিবলগীয়া ৰিঅ্যাকশন কাৰণ কন্ডিশনটো তোমালোকে মনত ৰাখিব লাগিব যে যদি আমি হাই টেম্পারেচার ইউজ কৰোঁ 443 কেলভিন তেতিয়াহলে কি প্ৰডিউস হ'ব এলকিন আৰু যদি লোৱাৰ টেম্পারেচার ইউজ কৰোঁ at 413 কেলভিন alcohol undergo dehydration to from ether okay আৰু এই ৰিঅ্যাকশনটো কি হয় ইয়াৰ যদি মেকানিজম সোৱা the formation of ether is a nucleophilic bimolecular reaction okay তাৰ মানে কি ৰিঅ্যাকশন SN2 reaction that means কি SN2 reaction nucleophilic bimolecular reaction মানে তোমালোকে জানা এটো মানে কি হয় SN2 reaction ঠিক আছে এতিয়া আমি কি কৰিম মেকানিজম অফ দা ৰিঅ্যাকশন সাম যে কেনেকৈ ৰিঅ্যাকশনটো প্ৰসিড কৰিছে কি মেকানিজম ফলো কৰিছে কেনেকৈ SN2 মেকানিজম ফলো কৰি প্লে ৰিঅ্যাকশন হৈছে সেই বস্তুটো আমি সাম ঠিক আছে যে আমি এটা ৰিঅ্যাকশন মডেল ৰিঅ্যাকশনটা লৈ লৈছো মেকানিজম চাবৰ কাৰণে আমি ইথানল লৈছো তাত আমি সালফিউৰিক এসিড দিছো আৰু লগত আমি কি কৰিছো টেম্পারেচাৰ দিছো কিমান 413 কেলভিন তেতিয়া আমাৰ কি প্ৰডিউস হৈছে ইথাৰ কিন্তু মনত ৰাখিবা এটো যদি আমি 443 কেলভিন দিও এটো কি প্ৰডিউস হ'ব ইথিন সো প্ৰথম স্টেপটোত কি হয় যেটা আমি মেকানিজমটো সাম ফার্স্ট স্টেপটোত কি হয় প্রোটনেশন অফ অ্যালকোহল ঠিক আছে প্রোটনেশন প্রোটন মানে কি হয় যে এটা H+ এড হৈ গুছি যায় সো এই যেটো অ্যালকোহলিক অক্সিজেন আছে OH গ্ৰুপটোৰ যেটো অক্সিজেন আছে তাত তোমালকে জানা যে দুটা লোন পেয়াৰ আছে সেই লোন পেয়াৰটো কি কৰিব ই এটা কি কৰিব H+ আয়ন কি কৰিব একসেপ্ট কৰিব ঠিক আছে কাৰণ অক্সিজেনটো ইলেক্ট্ৰন ৰিচ হাইড্ৰোজেন পজিটিভ হৈছে সো ই নেগেটিভ এ পজিটিভক এটেক কৰিব কৰাৰ লগে লগে কি হ'ব যে অক্সিজেনৰ লগত এই হাইড্ৰোজেনটো লাগি গুছি যাব হেতুকে কও আমি প্ৰটোনেটেড এলকোহল এই বস্তুটোক আমি কি বুলি কও প্ৰটোনেটেড এলকোহল বুজি পাইছা প্ৰটোনেটেড এলকোহল প্ৰডিউস কৰিছে কিন্তু প্ৰটোনেটেড এলকোহল প্ৰডিউস কৰতে কি হৈছে যে এই যেটো অক্সিজেন এটম আছে তাৰ ভ্যালেন্সি কি হৈ গল বাঢ়ি গল নাই আগতে অক্সিজেনৰ ভ্যালেন্সি কিমান হৈছিল 2 আছিল এতিয়া কিমান হৈ গল 3 হৈ গল সো ইয়াত কি আহিল এটা পজিটিভ চাৰ্জ তা ইয়াত ডেভেলপ হ'ল সো যেতিয়া প্ৰটোনেটেড হ'ল তেতিয়া লগে লগে কি হ'ল এটা পজিটিভ চাৰ্জ তাত ডেভেলপ হ'ল ঠিক আছে নেক্সট স্টেপটোত কি হৈ গল যে সেকেন্ড স্টেপ 2 the attack of alcohol on a protonated alcohol ঠিক আছে attack of an alcohol on a protonated alcohol attack of an alcohol তাৰ মানে এটা মলিকুলে কি এই যে protonated alcohol ওলালে সেই protonated alcohol টোক এটা unprotonated alcohol কি কৰিব attack কৰিব ঠিক আছে এতিয়া কি হ'ব সোৱা আমাৰ এটো আছে protonated alcohol এই protonated alcohol অক্সিজেনৰ ওপৰত কি চাৰ্জ আছে পজিটিভ চাৰ্জ আছে তাৰ মানে হি আনষ্টেবল পাইছে unprotonated alcohol আকৌ অক্সিজেনৰ ওপৰত কি চাৰ্জ আছে নিগেটিভ মানে ইলেক্ট্ৰন ৰিচ হৈ আছে এটো unprotonated তাত H+ তো লগা নাই তেতিয়া কি হ'ব এই unprotonated alcohol টোৰ থকা এই হেৰিটোৱে কি কৰিব ইয়াত আহি পেলাই ইলেক্ট্ৰন গিটাই এই CH2 গ্ৰুপটোত এফেক্ট কৰিব CH2 গ্ৰুপটোত এটেক কৰিব CH2 গ্ৰুপটোত এটেক কৰাৰ লগে লগে কি হ'ব এই যেটো আমাৰ বন আছে এই বনডাল ভাগি পেলাই তাত থকা ইলেক্ট্ৰন গিটা ইয়ালে গুছি যাব যাতে এই অক্সিজেনৰ ওপৰত থকা পজিটিভ চাৰ্জটো কি হৈ যায় নিউট্ৰেলাইজ হৈ যায় লগে লগে কি প্ৰডাক্ট হ'ব যে ইয়াত গৈ পেলাই আমাৰ কি লাগি যাব CH3 CH2 এটো অক্সিজেন
ইয়াত OH লাগি আছে আৰু তাৰ লগত কি পাৰ্ট লাগি যাব এই CH2 CH3 পাৰ্টটো লাগি যাব আৰু এই ৱাটাৰ পাৰ্টটো কি হৈ যাব এক্সট্ৰাকে ইয়াত লাগি যাব ইয়াত ধৰিবলৈ কোনো সুবিধা আছে বা কবা কৈছো যে সোৱা এই যেটো এলকহল পাৰ্টটো ইয়াত এটেক কৰিব না তো কি থাকিলে CH3 CH2 OH ইয়াৰ লগত কি লাগিব এই CH2 টো লাগিব না CH2 আৰু তাৰ লগত কি লাগিব CH3 আৰু এই ৱাটাৰ গুটেই পাৰ্টটো কি হৈ যাব এই OH2 পাৰ্টটো কি হৈ যাব এক্সট্ৰাকে ৱাটাৰ হিচাপে ওলাই গৈ যাব বুজি পালানে সো প্ৰডাক্টটো কি হ'ব CH3 CH2O CH2 CH3 সো এটো আছে CH3 CH2O CH2 CH3 আৰু এই OH লগত H লাগিছে আকৌ আমাৰ কি হৈ গল এই অক্সিজেনটো কি হৈ গল ইলেক্ট্ৰো পজিটিভ হৈ গল আকৌ ইয়াত কি হৈ গল চাৰ্জ এটা আমাৰ ডেভেলপ হ'ব প্লাস চাৰ্জ এটা ইয়াত কি হৈ গল ডেভেলপ হ'ব বুজি পালানে এতিয়া কি হ'ব নেক্সট স্টেপটোত কি হ'ব স্টেপ 3 ত কি হ'ব ডিপ্ৰোটনেশন হ'ব আৰু ডিপ্ৰোটনেশন হৈ প্লে কি হ'ব যে CH3 CH2O CH2 CH3 যেটো আমি লাষ্ট ফৰ্ম হল তাত কি হৈছে অক্সিজেনৰ ওপৰত প্লাস চাৰ্জটো আছে নাই এই প্লাস চাৰ্জটো নিউট্ৰেলাইজ কৰিব কাৰণে কি হ'ব এই OH বন্ডল ভাগি গুছি যাব আৰু ভাগি গলে কি হ'ব ইয়াত থকা ইলেক্ট্ৰন গিটাই অক্সিজেনটো কি কৰিব পজিটিভ চাৰ্জটো কি কৰিব নিউট্ৰেলাইজ হৈ যাব আৰু H2 H+ হিচাপে কি হ'ব ওলাই গুছি আহিব সো এটো H+ হিচাপে ওলাই আহিলে আৰু ই কি কৰিলে CH3 CH2O CH2 CH3 হৈ যাব ঠিক আছে তো তাৰ মানে কি হ'ল H+ টোৱে আকৌ গৈ প্লে ফাৰ্স্ট পাৰ্টত কি হ'ব স্টেপ 1 ত যেটো প্ৰোটনেশন কৰিছিলে স্টেপ 1 ত কি কৰিছিলে প্ৰোটনেশন কৰিছিলে নাই সো H+ টো আকৌ গৈ নতুন এটা এলকহলক গৈ কি কৰিব কি প্ৰোটনেট কৰিব আৰু সাইকেলটো কি কৰিব কন্টিনিউ ৰাখিব ঠিক আছে সেই কাৰণে আমাৰ ইয়াত কেটালিস হিচাপে কি ইউজ হৈছে H+ টো প্ৰথমে ৰিঅ্যাকচনটো পাৰ্টিসিপেট কৰে আৰু পিছত আকৌ লাষ্টৰ স্টেপটো কি হয় H+ টো ওলাই গুছি যায় বুজি পালানে আৰু আমি এনেকুৱা এসিড ইউজ কৰিব লাগিব হেকাৰ ডিহাইড্ৰেচন কৰিব কাৰণে সেই যেটো এসিড আমাক কি দিব H+ দিব পাৰে আৰু H+ দিব পাৰে এসিড বিলাকক আমি কি বুলি কওঁ প্ৰটিক এসিড বুলি কওঁ ঠিক আছে প্ৰটিক এসিড সো আমি H2SO4 লব পাৰো বা অন্য যিকোনো প্ৰটিক এসিড আমি ডিহাইড্ৰেচনৰ কাৰণে ইউজ কৰিব পাৰো বাট আমি কমন কি ইউজ কৰো সদায় H2SO4 আমি ইউজ কৰো এতিয়া কথাটো হল কি যে কিছুমান ইয়াৰ লগত ইম্পৰ্টেন্ট আমাৰ পইণ্ট আছে যেনে only ethers having primary alkyl group can be prepared in this method এতিয়া এটো মেথড দি প্লাই আমি সব ইথাৰ প্ৰডিউস কৰিব নোৱাৰো কোনবিলাক ইথাৰ প্ৰডিউস কৰিব পাৰিম যে জিবিলাকত প্ৰাইমেৰী এলকাইল গ্ৰুপ লাগি থাকে ঠিক আছে যেনেকৈ আমি ইয়াৰ এতিয়া এটো CH2 CH3 আৰু CH3 দুইটা প্ৰাইমেৰী গ্ৰুপ হয় নহয় ইয়াত যদি এটা সেকেন্ডাৰী গ্ৰুপ লাগি থাকে বা ইয়াত যদি এটা টাৰ্চাৰী গ্ৰুপ লাগি থাকে তেতিয়াহলে আমি তেনেকুৱা ধৰণৰ ইথাৰ বিলাকক আমি কি কৰিব নোৱাৰো প্ৰডিউস কৰিব নোৱাৰো বুজি পাছনে সো এটো ক্ষেত্ৰত যদি তোমালোকে চোৱা ইয়াত CH2 CH3 আছে ইথাৰটো আৰু এটো CH2 CH3 আছে তাৰমানে দুইটা কি আছে প্ৰাইমেৰী গ্ৰুপ সো যদি প্ৰাইমেৰী এলকিল গ্ৰুপ লাগি থাকে ইথাৰটো তেতিয়াহে এই প্ৰসেসটোত আমি সিনথেসাইজ কৰিব পাৰো প্ৰথম প্ৰবলেমটো আহিলে হেতু সেকেন্ড প্ৰবলেমটো হল কি যে only primary alcohol and not secondary and tertiary alcohol at low temperature gives us ether সো আমি যদি সেকেন্ডাৰী এলকহল বা টাৰ্চিয়াৰী এলকহল লও তেতিয়াহলে এই ধৰণৰ ইথাৰ আমি প্ৰডিউস কৰিব নোৱাৰো সো কি লব লাগিব আমি যে সদায় প্ৰাইমেৰী এলকহল লব লাগিব নট সেকেন্ডাৰী এণ্ড টাৰ্চিয়াৰী এলকহল তেতিয়াহে আমি এনেকুৱা ধৰণৰ ইথাৰ পাম ঠিক আছে আৰু এটা কথা আমি মনত ৰাখিব লাগিব ইয়াতে আৰু এটা পইণ্ট ইয়াতে তোমালোকে মনত ৰাখিবা মই এড কৰি দিছো যে only symmetrical ether can be prepared ঠিক আছে only symmetrical ether can be prepared symmetrical ether can be prepared ether can be prepared by this method symmetrical ether means jo duita alkyl group eke janeke mithail efale ase ethyl efale ase ethyl ba efale mithail ase efale methyl ase efale propyl ase efale propyl ase so duita jodi alkyl group eke ase tetiahale tak ami ki boli ko symmetrical ether boli ko aru symmetrical ether bilakor khetrothe ki hobo pare amar ei symmetrical ether bilakor khetrothe amar ki hobo pare এই ধৰণৰ এসিমেট্ৰিক্যাল ইথাৰ বিলাক আমি এটো প্ৰসেস দি আমি সিনথেসিস কৰিব পাৰো ঠিক আছে এটো হৈছে ডিহাইড্ৰেচন মেথডত প্ৰডিউস কৰা ইথাৰ কেনেকৈ আমি ডিহাইড্ৰেচন কৰি প্লাই ইথাৰ প্ৰডিউস কৰিব পাৰো এটা কোৱেশ্চন আছে যে বায়োমলিকুলাৰ ডিহাইড্ৰেচন ইজ নট এপ্ৰোপ্ৰিয়েট ফৰ দা প্ৰিপাৰেচন অফ ইথাইল মিথাইল ইথাৰ এক্সপ্লেইন আমাক কি কৈছে যে এই যেটো আমি প্ৰসেস কৰিছো এই প্ৰসেসটো আমি এই ইথাইল মিথাইল ইথাৰটোক আমি প্ৰডিউস কৰিব নোৱাৰো ইথাইল মিথাইল ইথাৰটো কি এটা আনসিমেট্ৰিক্যাল ইথাৰ হয় নহয় ইথাইল মিথাইল ইথাৰ মানে কি এটা আনসিমেট্ৰিক্যাল ইথাৰ ঠিক আছে আনসিমেট্ৰিক্যাল ইথাৰ যেটা R আৰু R ডেশ এই দুটা যেটা বেলেগ হয় তেতিয়াহলে আমি এটা কি বুলি কওঁ আনসিমেট্ৰিক্যাল সো ইথাইল মিথাইল ইথাৰ মানে কি এফালে আছে CH3 আৰু এফালে আছে কি CH2 CH3 এটো আছে ইথাইল মিথাইল ইথাৰ এফালে আছে ইথাইল এফালে আছে মিথাইল সো এটো আনসিমেট্ৰিক্যাল হয় নহয় সো আনসিমেট্ৰিক্যাল ইথাৰ বিলাক আমি ইয়াৰ পৰা প্ৰডিউস কৰিব নোৱাৰো তাকে কেলে নোৱাৰো খুদিছে
কি কৈছো চোৱা ইন বায়'মলিকুলাৰ ডিহাইড্ৰেশ্যন দ্য dehydrating agent H2SO4 abstracts a proton from an alcohol to form a protonated alcohol ঠিক আছে যেটো আমি প্ৰথম ষ্টেপটো দেখিছো যে প্ৰথম কি কৰিছিলে ফাৰ্স্ট ষ্টেপটোত মেকানিজমটোত হাইড্ৰোজেন এটা abstract কৰি পেলাই protonated alcohol কৰিছে which then combine with another molecule of the same alcohol and form a dialkyl ether ঠিক আছে okay so since both the alkyl parts are coming from the same alcohol therefore only symmetrical ethers can be prepared by this method কি কলে যে ফার্স্ট স্টেপটো যেহেতু protonated কৰে ইয়াত actually abstract কৰে নহয় যে in biomolecular dehydration the dehydrating agent H2SO4 protonate an alcohol protonates an alcohol okay to form protonated alcohol লিখিলে হ'ব যে কি কৰে ফার্স্ট স্টেপটোত protonated alcohol to বনে আৰু সেই ফার্স্ট স্টেপটো আমাকে দেখিছে যে এটা protonated alcohol বনিব which is then combined with another molecule of same alcohol and from a dialkyl ether okay since both the alkyl parts are coming from the same alcohol therefore only symmetrical ethers can be prepared by this method তাৰ মানে কি কলে যে প্ৰথম পাৰ্টত কি হৈছে আমি কি কৰিছিলো যে ইথাৰটোৰ পৰা কি কৰিছিলো হাইড্ৰেচন কৰি পেলাই আমি এটা protonated alcohol বনালো সেকেন্ড ষ্টেপটোত কি হৈছিলে এই যেটো protonated alcohol হল সেই protonated alcoholক বেলেগ এটা unprotonated alcohol আহি পেলাই এটেক কৰিলে ঠিক আছে সেকেন্ড ষ্টেপটো যদি তোমালোকে চোৱা যে এই protonated alcoholক একেটা alcoholৰে বেলেগ এটা মলিকুল আহি পেলাই এটেক কৰিলে সো এইটো পাৰ্টৰ পৰা যদি R টো আহিব এইটো পাৰ্টৰ পৰা বেলেগ এটা R আহিব তো আলটিমেটলি দুইটা যেটো একেটা alcoholৰ পৰা আহিছে মানে protonated alcohol আৰু যেটোৱে এটেক কৰিছে unprotonated alcohol দুইটা কি হয় সেম alcohol হয় সো সেই কথাটোৰ কাৰণে ইয়াত কি হ'ব R পাৰ্ট দুইটা কি হ'ব সেম হ'ব কাৰণ ইয়াত A পাৰ্টটো জোৰ পৰা এটা R আহিছে হেতু যেটো alcoholৰ পৰা আহিছে সেকেন্ড R টো সেই সেম alcoholৰ পৰা আহিছে সেই কাৰণে কি হ'ব দুইটাই আমি symmetrical ether হে পাম তাৰমানে দুইটা alkyl part কি হ'ব একেই হ'ব কেতিয়াও দুটা বেলেগ বেলেগ alkyl group নহয় বেলেগ বেলেগ alkyl তেতিয়াই হলতে যদি আমি protonated alcohol টো আৰু যেটো alcohol তাক এটেক কৰিছে সেই দুইটা alcohol যদি বেলেগ হলতে তেতিয়া হলে আমি দুটা বেলেগ বস্তু পালোহেঁতেন নেক্সট কথাটো আহিলে কি যে সেকেন্ড মেথডটো আমি প্ৰথম মেথডটোৰ ডিসএডভান্টেজ কিনে কি পালো যে only symmetrical ether can be produced by this method we cannot produce unsymmetrical ether by this method বুজি পালা নাই দুটা যদি বেলেগ বেলেগ গ্ৰুপ থাকে তেতিয়া হলে তেনেকুৱা ধৰণৰ আনসিমেট্ৰিকেল ইথাৰ আমি প্ৰডিউস কৰিব নোৱাৰো ইট ইজ এই যেটো মেথড আছে উইলিয়ামসন সিনথেসিস সেই উইলিয়ামসন সিনথেসিসটো কি হয় এইটোৱে আমি আনসিমেট্ৰিকেল ইথাৰ প্ৰডিউস কৰিব পাৰো ঠিক আছে ইয়াত কি কৰা হয় in this method an alkyl halide is allowed to react with sodium alkoxide an alkyl halide is allowed to react with sodium alkoxide ঠিক আছে এটা alkyl halide লম আৰু সোডিয়াম এলকক্সাইড এটো RONA তাৰ লগত ৰিঅ্যাকশন কৰিলে কি হ'ব ROR ডেছ আহিব আৰু তাৰ লগত সোডিয়াম হ্যালাইড প্ৰডিউস হ'ব ঠিক আছে এই যেটো ROR ডেছ ইয়াত ROR ডেছ কি উপৰে একে হ'ব উপৰে বেলেগ হ'ব উপৰে ঠিক আছে আনসিমেট্ৰিকেল ইথাৰ আমি প্ৰডিউস কৰিব পাৰো কাৰণ ইয়াত দুইটা R গ্ৰুপ বেলেগ বেলেগ কম্পাউণ্ডৰ পৰা আহিছে ঠিক আছে ইয়াত R টো কোৰ পৰা আহিছে এলকিল হ্যালাইডৰ পৰা আহিছে আৰু ইয়াত R ডেছ টো কোৰ পৰা আহিছে এই যেটো সোডিয়াম আমি এলকক্সাইড ইউজ কৰিছো সেই সোডিয়াম এলকক্সাইডৰ পৰা আমাৰ সোডিয়াম এলকক্সাইডৰ পৰা আমি কি কৰিছো এই R ডেছ পাৰ্ট কমাৰ আহিছে ওকে সো R পাৰ্টটো আহিব এলকিল হ্যালাইডৰ পৰা আৰু R ডেছ পাৰ্টটো কোৰ পৰা আহিব বেলেগ এটা এলকক্সাইড আইনৰ পৰা আহিব সেই কাৰণে আমি এই দুইটা পাৰ্ট বেলেগ বেলেগ আমি বনাব পাৰিম বুজি পাছানে সো ইয়াত R টো বেলেগ R ডেছ টো বেলেগ আমি তেনেকে ধৰণে আমি ইথাৰটো সিনথেসিস কৰিব পাৰিম কিন্তু দুটামান নেসেসারি কন্ডিশন আমি মনত ৰাখিব লাগিব সেইগিটা কি যে এলকাইল হ্যালাইড শুড বি প্ৰাইমেৰী যে যেটো আমি এলকাইল হ্যালাইড ইউজ কৰিম সেই এলকাইল হ্যালাইডটো কি হ'ব লাগিব প্ৰাইমেৰী হ'ব লাগিব সেকেন্ডাৰী বা টাৰসিয়াৰী হলে নহব বুজি পালানে এই এলকাইল হ্যালাইডটো কি হ'ব লাগিব প্ৰাইমেৰী হ'ব লাগিব ইফ সেকেন্ডাৰী অর টাৰসিয়াৰী এলকিল হ্যালাইড ইজ ইউজড দেন এলিমিনেশন কম্পিটস ওভার সাবস্টিটিউশন এইটো আছে সাবস্টিটিউশন ৰিঅ্যাকশন কিন্তু যদি আমি এলকাইল হ্যালাইডটো সেকেন্ডাৰী বা টাৰসিয়াৰী লৈ লও তেতিয়া হলে এইটো প্ৰডাক্ট আমি নাপাও তাৰ ঠাইত কি পাম আমি এলিমিনেটেড প্ৰডাক্ট হে পাম সো সেই কাৰণে খুব ইম্পৰ্টেন্ট কথা যে এলকিল হ্যালাইড যেটো আমি লম সেইটো কি কৰিব লাগিব এটা প্ৰাইমেৰী এলকিল হ্যালাইড আমি লব লাগিব জিটি এলকিল হ্যালাইড ললে নহব সেকেন্ড কথাটো হল কি যে দা এলকক্সাইড আয়ন মে বি টেকেন বাল্কিয়াৰ মানে ডাঙৰ which acts as both nucleophile or base
এই যেটো এলকক্সাইড আয়নটো আছে ইয়াৰ যেটো আৰ পাৰ্ট আছে এটো আমি যিকোনো বাল্কিয়াৰ গ্ৰুপ ল'ব পাৰো সেকেন্ডাৰী ল'ব পাৰো টাৰ্চিয়াৰী ল'ব পাৰো যিকোনো ল'ব পাৰো ঠিক আছে কাৰণ এই গ্ৰুপটো আমি কি হয় ই এটা এলকক্সাইড আয়নটোৱে কি কৰিব নিউক্লিওফাইল হিচাপে ইউজ কৰিব আৰু ই এটা বেছ হিচাপে ইউজ হয় বুজি পালানে সো তোমালোকে যেতিয়া উইলিয়ামসন সিনথেসিস কৰিবা সদায় মনত ৰাখিবা যে এলকিল হ্যালাইডটো কি হ'ব সদায় প্ৰাইমেৰী আৰু যেটো RONA পাৰ্ট আছে ইথক্সাইড পাৰ্ট মানে এলকক্সাইড পাৰ্ট আছে এই এলকক্সাইড পাৰ্টটো সদায় কি হয় ই সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে যিকোনো হ'ব পাৰে সাপোজ ধৰা তোমাক এনেকুৱা এটা ইথাৰ প্ৰডিউস কৰিব লাগে এফালে প্ৰাইমেৰী গ্ৰুপ লাগি থাকিব লাগে এফালে ধৰা টাৰ্চিয়াৰী গ্ৰুপ লাগি থাকিব লাগে তেতিয়াহ'লে তুমি এই টাৰ্চিয়াৰী গ্ৰুপটো ক'ৰ লগত লগাবা এই এলকক্সাইড পাৰ্টৰ লগত লগাবা আৰু যেটো প্ৰাইমেৰী পাৰ্ট লাগে সেই প্ৰাইমেৰী পাৰ্টটো ক'ৰ পৰা আহিব এলকিল হ্যালাইড পাৰ্টৰ পৰা আহিব বুজি পালা এই দুটা কথা মনত ৰাখিব লাগিব কিন্তু যদি এটুক মই ডাঙৰ গ্ৰুপটো এলকিল হ্যালাইডৰ লগত লগাই দিও সেকেন্ডাৰী বা টাৰ্চিয়াৰী তেতিয়াহ'লে ইয়াত এটু ইথাৰ নলাব তাৰ ঠাইত কি ওলাব এলকিন হে আমাৰ ওলাব ঠিক আছে এতিয়া সোৱা তাৰ এটা আমি ৰিঅ্যাকচনৰ উদাহৰণ দি থৈছো যে আমি ইয়াত কি লৈছো এটা এলকক্সাইড লৈছো এটা এলকিল হ্যালাইড লৈছো এটো আমি কি কৰিছো যে টাৰ্চিয়াৰী এলকক্সাইড লৈছো দেখিছানে ইয়াত যেটো এলকক্সাইডৰ যেটো আৰ আয়ন আৰ গ্ৰুপ আছে সেই আৰ গ্ৰুপটো আমি কি লৈছো বাল্কিয়াৰ গ্ৰুপ লৈছো আৰু এটোটা আমি কি কৈছো প্ৰাইমেৰী এলকিল হ্যালাইড লৈছো প্ৰাইমেৰী এলকিল হ্যালাইড ই কি হৈছে এটা প্ৰাইমেৰী এলকিল হ্যালাইড লৈছো যদি আমি এলকিল হ্যালাইডটো প্ৰাইমেৰী লৈছো আৰু এই পাৰ্টটো ডাঙৰ লওঁ তেতিয়াহ'লে আমাৰ একো প্ৰবলেম নাই ৰিঅ্যাকচনটো কি হ'ব এনেকে ধৰণে কমপ্লিট হ'ব মেকানিজম ইয়াত ক'ব দৰকাৰ নাই চাব দৰকাৰ নাই মেকানিজম এটো নালাগে যে ইয়াত যেটো ON এৰ যেটো অক্সিজেন আছে তাত যেটো নেগেটিভ চাৰ্জ আছে হি কি কৰিব এই মিথাইল গ্ৰুপটো এটেক কৰিব আৰু মিথাইল গ্ৰুপটো এটেক কৰাৰ লগে ইয়াৰ ইলেক্ট্ৰনটা ইয়ালে গুচি যাব আৰু এই মিথাইলটো কি কৰিব লৈ গুচি আহিব সো কি হ'ব এই পাৰ্টৰ লগত ওৰ পাৰ্টৰ লগত কি লাগি যাব এই আৰ পাৰ্টটো লাগি যাব না OCH3 হৈ যাব বুজি পাছনে ওৰ লগত যেটো পাৰ্ট ইয়াৰ লাগি যাব হেতু ইয়াত আমি কানেকচন পাই যাম সো এটো কি হ'ব CH3O আৰু এই গুটে পাৰ্টটো সো এটো CH3 টো আহিছে ইয়াৰ পৰা তাৰপিছত আহিলে O এটো O আৰু তাৰপিছত কি আহিলে এই গুটে পাৰ্টটো ইয়াত লাগি আছে এটো আমি পালো কিন্তু যদি আমি উল্টাটো কৰো তেতিয়াহলে কি হ'ব মানে আমি এবাৰ কি কৰিলো প্ৰাইমেৰী যেটো আৰ গ্ৰুপ আছে সেই প্ৰাইমেৰী আৰ গ্ৰুপটো যদি আমি ইথক্সাইডৰ লগত লগাই দিও আমি এবাৰ কি কৰিলো প্ৰাইমেৰী ইথক্সাইড ললো প্ৰাইমেৰী ইথক্সাইড নহয় এলকক্সাইড লৈছো আমি এবাৰ প্ৰাইমেৰী এলকক্সাইড লৈছো আৰু তাৰ ঠাইত আমি এবাৰ ইয়াত কি কৰিলো টাৰ্চিয়াৰী আমি কি কৰিলো এলকিল হ্যালাইড ললো টাৰ্চিয়াৰী এলকিল হ্যালাইড ললো ঠিক আছে ডাঙৰ আৰ পাৰ্টটো আমি এলকিল হ্যালাইডত ললো আৰু সৰু এটা আৰ পাৰ্ট আমি ইয়াত লগালো তেতিয়া কিন্তু কোনটো ৰিঅ্যাকচন হ'ব ইয়াত এলিমিনেশন ৰিঅ্যাকচন হ'ব আৰু এলিমিনেশন হলে কি হ'ব জাস্ট ব্ৰোমিনটো আঁতৰি যাব আৰু ইয়াৰ পৰা এটা হাইড্ৰোজেন লৈ লোৱা ঠিক আছে ব্ৰোমিনটো আৰু হাইড্ৰোজেনটো ললে যেটো হ'ব ইয়াৰ পৰা এটা ব্ৰোমিন গুচি যাব ইয়াৰ পৰা হাইড্ৰোজেন এটা গুচি যাব তাৰমানে আলটিমেটলি কি হ'ব ইয়াত ডাবল বন্ড আহিব সো যিকোনো এটা কাৰ্বনত কি হ'ব ডাবল বন্ড আহিব বুজি পালা না কথাটো সো ইয়াত ধৰা এটো ব্ৰোমিন গৈছে এটো CH2 কৰি দিয়া আৰু ইয়াৰ পৰা ধৰা এটা হাইড্ৰোজেন মই এক্সট্ৰাকে লৈছো ইয়াৰ পৰা HBr- হৈ গুচি যাব সো HBr- হৈ যোৱাৰ লগে কি হ'ব ইয়াত আহি এই কাৰ্বনটোৰ লগত ইয়াত কি হ'ব ডাবল বন্ড হ'ব বুজি পালা নে সো এলিমিনেশন হ'ব কথাটো বুজি পালা সো ইফ টাৰ্চিয়াৰী এলকাইল হ্যালাইড is used then alkoxide then alkene is formed as the major product but tertiary alkoxide give the corresponding ether যদি এলকক্সাইডটো আমি টাৰ্চিয়াৰী লওঁ আমাৰ প্ৰবলেম নাই ইথাৰ দিব কিন্তু যদি এলকিল হ্যালাইডটো আমি টাৰ্চিয়াৰী লওঁ তেতিয়াহ'লে কি দিব এলকিন উইল বি দা মেজৰ প্ৰডাক্ট ঠিক আছে এতিয়া তোমালোকে এটা কোৱেশ্চন চোৱা এই ইথাৰৰ দুটাই ৰিঅ্যাকচন ইম্পৰ্টেন্ট আছে প্ৰথম ৰিঅ্যাকচন হৈছে উইলিয়ামসন সিনথেসিস তিনটা ইম্পৰ্টেন্ট ৰিঅ্যাকচন আছে এক নম্বৰটো হৈছে উইলিয়ামসন সিনথেসিস দুই নম্বৰটো হৈছে ৰিঅ্যাকচন উইথ HI আৰু তিন নম্বৰটো হৈছে ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকচন ইন ইথাৰ ঠিক আছে এই তিনটা টাইপৰ ৰিঅ্যাকচন আমাৰ ইম্পৰ্টেন্ট উইলিয়ামসন সিনথেসিস ৰিঅ্যাকচন উইথ HI আৰু লাষ্টত কি আছে ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ইন aromatic ether so Williamson synthesis opor eta question ase soa the following is not an appropriate reaction for the preparation of tertiary butyl allyl ethyl ether jeta reaction dia ase যেটো ৰিঅ্যাকচন এটা ইথাৰ সিনথেসিস কৰা আছে ইথাৰটো কি হৈছে যে টাৰ্চিয়াৰী বিউটাইল ইথাইল ইথাৰ তাৰমানে এফালে কি আছে এটো গ্ৰুপ কি টাৰ্চিয়াৰী বিউটাইল আৰু এফালে কি আছে ইথাইল আছে সো টাৰ্চিয়াৰী বিউটাইল ইথাইল ইথাৰ এটো সিনথেসিস কৰিছে আৰু কৰোতে কৈছে যে এই যেটো ৰিঅ্যাকচন আছে এটো এপ্ৰোপ্ৰিয়েট নহয় কোৱেশ্চনটো কৰিছে যে হোৱাট উড বি দা মেজৰ প্ৰডাক্ট of the reaction তাৰমানে যদি আমি এটো কৰো inappropriate reaction to কৰতেলে মেজৰ প্ৰডাক্ট কি হ'ব আৰু সেকেন্ড কথাটো হৈছে যে ৰাইট এ সুইটেবল ৰিঅ্যাকচন ফৰ দা প্ৰিপাৰেচন অফ টাৰ্চিয়াৰী বিউটাইল ইথাৰ এটা এই ৰিঅ্যাকচনটো কিয় সুইটেবল নহয় সোৱা যে ইয়াত যেটো আমি দেখিছো যে ইথাৰটোৰ এটা পাৰ্ট হৈছে প্ৰাইমেৰী যেটো আমাৰ ইথাইল গ্ৰুপ আৰু এটা পাৰ্ট কি আছে আমাৰ টাৰ্চিয়াৰী গ্ৰুপটো আছে আমি জানো যে এই টাৰ্চিয়াৰী গ্ৰুপটো আমাৰ কোৰ পৰা আহিব লাগিব
বেছটোৰ পৰা আহিব লাগিব, তাৰমানে এলকক্সাইডৰ পৰা আহিব লাগিব। আৰু এই যিটো প্ৰাইমেৰী পাৰ্ট আছে সেই প্ৰাইমেৰী পাৰ্টটো ক'ৰ পৰা আহিব লাগে, আমাৰ এলকিল লাইডৰ পৰা আহিব লাগে। কিন্তু এই ৰিয়েকশ্যনত উল্টা হৈ আছে, চোৱা এলকিল হেলাইডটো কি হৈ আছে, টাৰ্চাৰী এলকিল গ্ৰুপ লাগি আছে, আৰু এলকক্সাইড আয়নটোত কি হৈ আছে, প্ৰাইমেৰী গ্ৰুপটো লাগি আছে। চ' এইটো ক্ষেত্ৰত কি হ'ব, মেজৰ প্ৰডাক্ট এইটো হ'ব জানো? এইটো মেজৰ প্ৰডাক্ট নহয়, তাৰ ঠাইত আমাৰ কি হ'ব মেজৰ প্ৰডাক্টটো, জাষ্ট ইয়াত এটা কি হ'ব, এলকিন প্ৰডিউচ হ'ব। বুজি পালানে? এলকিন এটাহে প্ৰডিউচ হ'ব, তাৰমানে এলিমিনেশ্যনহে হ'ব। এতিয়া প্ৰথম কথাটো হ'ল কি যে হোৱাট উড বি দ্য মেজৰ প্ৰডাক্ট অফ দ্য ৰিয়েকশ্যন, তাৰমানে যদি এনেকৈ থাকে টাৰ্চাৰী এলকিল লাইডৰ লগত যদি আমি এলকক্সাইড আয়নটো দিওঁ, তেতিয়াহ'লে প্ৰডাক্টটো কি হ'ব চোৱাচোন, প্ৰডাক্টটো কি হ'ব? এইটো আমি টাৰ্চাৰী এলকিল লাইড লৈছোঁ, এইটো আমি কি লৈছোঁ, C2H5ONA লৈছোঁ, তেতিয়াহ'লে প্ৰডাক্টটো কি হ'ব, এলিমিনেশ্যনহে হ'ব। বুজি পাইছানে? কাৰণ যদি আমি এলকিল লাইডটো টাৰ্চাৰী হয়, সদায় কি হয়, এলিমিনেশ্যন কম্পিটছ অভাৰ ছাবষ্টিটিউশ্যন, তেতিয়া কি হ'ব, এলিমিনেশ্যন ৰিয়েকশ্যনটোহে হ'ব। বুজি পালানে? এইটো ধৰা আমি CH2 বুলি লৈছোঁ, ইয়াৰ পৰা এটা হাইড্ৰজেন উলিয়াই লোৱা, আৰু এইফালৰ পৰা কি হৈ যাব, এটা HCl ইয়াৰ পৰা কি হৈ যাব, মাইনাছ হৈ যাব। HClটো এলিমিনেট হৈ যোৱাৰ লগে লগে কি হৈ যাব, ইয়াত কি হৈ যাব, ডাবল বন্ড আহি যাব। বুজি পালানে? চ' যদি আমি টাৰ্চাৰী গ্ৰুপটোৰ লগত ক্লৰাইড লগাই দিওঁ, তাৰমানে এলকিল লাইডটো যদি টাৰ্চাৰী কৰি দিওঁ, তেতিয়াহ'লে আমি এইটো প্ৰডাক্ট নাপাওঁ, তাৰ ঠাইত আমি কি প্ৰডাক্ট পাম, মেজৰ প্ৰডাক্ট হিচাপে এলকিনটোহে আমি মেজৰ প্ৰডাক্ট পাব পাৰোঁ। কিন্তু ছেকেণ্ড কুৱেশ্যনটোত ক'লে যে হোৱাট উড বি দ্য ৰাইট এ সুইটেবল ৰিয়েকশ্যন ফৰ দ্য প্ৰিপেৰেশ্যন অফ টাৰ্চাৰী বিউটাইল ইথাৰ, যদি আমি এইটো পাব লাগে আমি কি কৰিব লাগিব, কি কৰিব লাগিব অলৰেডি কৈ আহিছোঁ, কি কৰিব লাগিব, এই টাৰ্চাৰী গ্ৰুপটো এলকিল লাইডৰ পৰা নাই নহয়, ই ক'ৰ পৰা আহিব, এলকক্সাইডৰ পৰা আহিব, আৰু এই প্ৰাইমেৰী গ্ৰুপটো ক'ৰ পৰা আহিব, ই আহিব লাগিব আমাৰ এলকিল লাইডৰ পৰা। চ' জাষ্ট কি কৰা, এই যিটো টাৰ্চাৰী গ্ৰুপ আছে সেইটো আমাৰ এলকক্সাইড আয়নৰ লগত লগাই দিয়া, আৰু যিটো প্ৰাইমেৰী গ্ৰুপ আছে সেইটো এলকিল লাইডৰ পৰা লগাই দিয়া, তেতিয়া আমি সুইটেবল বস্তুটো পাই যাম, যিটো আমাৰ ডিজায়াৰ্ড প্ৰডাক্ট আছে। চ' সুইটেবল ৰিয়েকশ্যন ফৰ দ্য সিনথেসিস অফ ফৰ দ্য প্ৰিপেৰেশ্যন অফ টাৰ্চাৰী বিউটাইল ইথাইল ইথাৰ কি হ'ব, যে আমি C2H5Cl ল'লোঁ, তাৰমানে আমি কি কৰিলোঁ, প্ৰাইমেৰী এলকাইল হেলাইড ল'লোঁ, আমি কি কৰিলোঁ, প্ৰাইমেৰী এলকাইল হেলাইড ল'লোঁ, আৰু আমি কি কৰিলোঁ, টাৰ্চাৰী এলকক্সাইড ল'লোঁ, তেতিয়া আমি কি পাম, যিটো আমাৰ ডিজায়াৰ্ড প্ৰডাক্ট আছে টাৰ্চাৰী বিউটাইল ইথাইল ইথাৰ, এই বস্তুটো আমি পাম। বুজি পালা কথাটো? চ' তেনেকৈ ধৰণে চাবা যে যদিহে আমি প্ৰাইমেৰী এলকিল হেলাইড আৰু টাৰ্চাৰী যদি আমি এলকক্সাইড লওঁ, তেতিয়াহ'লে আমি ইথাৰ পাম, আৰু যদি উল্টা হয় টাৰ্চাৰী এলকিল হেলাইড লওঁ, প্ৰাইমেৰী এলকক্সাইড লওঁ, তেতিয়াহ'লে তাৰ পৰা আমি কি পাম, এলকিনহে আমি পাম। এতিয়া যদি ফিনল যদি লওঁ, তেতিয়া কি হ'ব চোৱাচোন, ফিনল ইজ অলছ' কনভাৰ্টেড টু ইথাৰ বাই দিছ মেথড, আমি উইলিয়ামছন চিন্থেচিছটো ফিনলৰ ক্ষেত্ৰতো ইউজ কৰিব পাৰোঁ, ফিনল ইজ অলছ' কনভাৰ্টেড টু ইথাৰ বাই দিছ মেথড, ফিনক্সাইড আয়ন ইজ ফাৰ্ষ্ট ইউজ ফৰ দিছ পাৰ্পাছ, কিন্তু ফিনলে ডাইৰেক্ট নকৰে, তাৰ কাৰণে আমি কি কৰি ল'ব লাগিব, আমি জানো ইয়াত চবতে এটা এলকক্সাইড বনাই লৈছোঁ নাই আগৰবোৰ ৰিয়েকশ্যন, তেনেকৈ আমি কি কৰি ল'ব লাগিব, ছ'ডিয়াম ফিনক্সাইড বনাই ল'ব লাগিব, এইটো কি হয়, ছ'ডিয়াম ফিনক্সাইড বনাই ল'ব লাগিব। আগতে এলকহলৰ ৰিয়েকশ্যন আমি পাইছোঁ, এই ফিনলৰ ৰিয়েকশ্যন যে ছ'ডিয়াম ফিনক্সাইড কেনেকৈ বনাব পাৰি, ফিনলৰ লগত ছ'ডিয়াম হাইড্ৰক্সাইড দিলে কি হ'ব, এই ছ'ডিয়াম ফিনক্সাইড চল্টটো প্ৰডিউচ হ'ব, তাৰ লগত যেতিয়া আমি এলকিল লাইট এটা দি দিম, প্ৰাইমেৰী এলকিল লাইট এটা, সি কি কৰিব, এই নিগেটিভ পাৰ্টটোৱে গৈ আৰটোক লৈ আহিব, আৰু ছ'ডিয়ামৰ লগত এক্স লাগি পেলাই NaX হৈ যাব। চ' আমি কি পাম, এটা এই ইথাৰ এটা আমি পাম, ঠিক আছে, ফিনাইল এলকাইল ইথাৰ এটা আমি পাম। বুজি পালানে? নেক্সট এটা ক'লে যে ৰাইট দ্য নেমছ অফ দ্য ৰিয়েজেণ্ট এণ্ড ইকুৱেশ্যন ফৰ দ্য প্ৰিপেৰেশ্যন দ্য ফলোয়িং ইথাৰ্ছ বাই উইলিয়ামছন চিন্থেচিছ, এটা কুৱেশ্যন এক্সাৰচাইজৰ যে আমি কি ৰিয়েজেণ্ট দিব লাগিব এই ইথাৰকেইটা প্ৰডিউচ কৰিবৰ কাৰণে। প্ৰথম ইথাৰটো আমাক কি দিলে যে 1-প্ৰপক্সিপ্ৰপেন, আমি ইয়াক প্ৰডিউচ কৰিব লাগে উইলিয়ামছন চিন্থেচিছৰ পৰা। চ' উইলিয়ামছন চিন্থেচিছৰ পৰা কৰিবলৈ আমাক কি লাগে, দুটা এলকিল গ্ৰুপ আছে, এটা এলকিল গ্ৰুপ আহে কিহৰ পৰা, ইথক্সাইডৰ পৰা, আৰু এটা এলকিল গ্ৰুপ কিহৰ পৰা আহে, এলকিল লাইডৰ পৰা আহে, আমি জানো। আৰু যদি কোনোবাটো বাল্কি এলকাইল গ্ৰুপ থাকে, মানে ডাঙৰ এলকাইল গ্ৰুপ থাকে, তাক আমি ক'ৰ পৰা আনাই দিম, এলকক্সাইডৰ লগত লগাই দিম, আৰু যদি সৰু গ্ৰুপ থাকে তাক আমি কি কৰি দিম, এলকিল হেলাইডৰ লগত লগাই দিম। কিন্তু ইয়াতোতো দুইটা একেই গ্ৰুপ আছে, এইফালেও প্ৰপাইল আছে, এইফালেও প্ৰপাইল আছে, চ' যিকোনো এটাক ইথক্সাইড, যিকোনো এটাক এলকিল লাইড দিলে হ'ব। চ' আমি এইফালে ছ'ডিয়াম প্ৰপক্সাইড লৈছোঁ, আৰু এইফালে কি কৰিছোঁ, প্ৰপাইল ক্লৰাইড লৈছোঁ, তেতিয়া আমি কি পাইছোঁ, এইটো আমি ইথাৰটো আমি পাই গ'লোঁ। বুজি পালানে? ছেকেণ্ড কথাটো আহিলে কি যে ইথক্সি বেঞ্জিন এটা আছে, আৰ গ্ৰুপ কি C2H5, আৰু এটা কি গ্ৰুপ আছে, ফিনাইল আছে, ঠিক আছে। এইটো ক'ৰ পৰা ওলাব, আমাৰ ফিনলৰ পৰা ওলাব। অকণমান আগতে যিটো ৰিয়েকশ্যন মই কৰি গৈছোঁ যে ফিনলৰ লগত যদি আমি ছ'ডিয়াম হাইড্ৰক্সাইড দি দিওঁ, প্ৰথম ছ'ডিয়াম ফিনক্সাইড আহিব, আৰু এই ছ'ডিয়াম ফিনক্সাইডৰ লগত যদি আমি C2H5X লগাই দিওঁ, তাৰমানে এলকক্সাইডটো ফিনক্সাইডৰ পৰা আনিছোঁ, আৰু এলকিল লাইট এই যিটো প্ৰাইমেৰী পাৰ্টটো আছে, এই প্ৰাইমেৰীটো সদায় ক'ৰ পৰা আহিব, এলকিল লাইটৰ পৰা আহিব। চ' প্ৰাইমেৰী যিটো আৰ গ্ৰুপ আছে C2H5 গ্ৰুপ, সেইটো ক'ৰ লগত লগাই দিছোঁ আমি, যিকোনো এটা এক্সৰ লগত লগাই দিয়া বা ক্লৰিনৰ লগত লগাই দিয়া, এইটো মই ছাপ'জ ক্লৰিনৰ লগত লগাই দিলোঁ, তো কি হৈ যাব,
ই C2H5 টোক অক্সিজেনটো টানি আনিব আৰু ক্লোৰাইড আয়নটোক সোডিয়ামৰ লগত গৈ সোডিয়াম ক্লোৰাইড ফৰ্ম কৰিব সো ইয়াৰ পৰা কি পাম আমি এইটো পাই যাম ইথক্সি বেনজিন বুজি পালে নে এইটো হৈছে ইথক্সি বেনজিন সো সদায় প্ৰাইমেৰী যেটো আৰ পাৰ্ট থাকে ROR নহয় জানো ইথাৰৰ ROR ৰ যেটো প্ৰাইমেৰী আৰ থাকে সেইটো সদায় এলকিল লাইনৰ লগত লগাই দিলে বুজি পালে না কথাটো সেকেন্ড কথাটো আহিলে কি যে 2 মিথক্সি 2 মিথাইল প্ৰপেন এই বস্তুটো সিনথেসিস কৰিব লাগে 2 মিথক্সি 2 মিথাইল প্ৰপেন দিছে না এটো 1 এটো 2 এটো 3 এটো প্ৰপেন হয় নহয় 2 পজিশন কি আছে এফালে মিথাইল এফালে কি আছে মিথক্সি এতিয়া এটো এটা ইথাৰ এই ইথাৰটোৰ এফালে কি আছে আৰ গ্ৰুপ এলকাইল গ্ৰুপ মিথাইল আছে আৰু এফালে কি আছে এটো কি গ্ৰুপ টাৰচাৰি বিউটাইল গ্ৰুপ এটা আছে সো যেটো টাৰচাৰি বিউটাইল গ্ৰুপ ডাঙৰ গ্ৰুপ হেতু কাৰ লগত লগাই দিম এলকক্সাইডৰ লগত লগাই দিম সো টাৰচাৰি বিউটাইল গ্ৰুপটো যদি এলকক্সাইডৰ লগত লগাই দিও আৰু এই মিথাইলটো কৰ পৰা আহিব তাৰ লগত আমি যিকোনো এটা এলকিল লাইট বনাই দিলে হ'ল সো CH3Cl + CH3C CH3CH3ONA তেতিয়া আমি ডিজায়াৰ যেটো ইথাৰ আমি হেতু পাই যাম বুজি পালানে কিন্তু আমি যদি এই CH3 টো যদি আমি ইয়াৰ লগত লগাই দিও আৰু টাৰচাৰি গ্ৰুপটোৰ লগত যদি আমি ক্লোৰাইড লগাই দিও তেতিয়া হলে আমি কি পাম ইয়াত এলকিন পাই যাম বুজি পালানে সো যেতিয়া এনেকুৱা ধৰণৰ কথা থাকে ইথাৰটোৰ এটা পাৰ্ট ডাঙৰ হয় এটা পাৰ্ট সৰু হয় ডাঙৰ পাৰ্টটো সদায় কৰ পৰা আহে এলকক্সাইডৰ পৰা আহে আৰু সৰু পাৰ্টটো সদায় কৰ পৰা আহে এলকিল লাইডৰ পৰা আহে থাৰ্ড কথাটো ফোৰ্থ কোৱেশ্চনটো হ'ল কি যে 1 মিথক্সি মিথেন 1 মিথক্সি ইথেন তাৰমানে এফালে আছে মিথেন এফালে আছে ইথেন সিমিলাৰলি এটো আছে সৰু পাৰ্ট এটো কৰ পৰা আহিব এলকিল লাইডৰ পৰা আহিব এটো আছে ডাঙৰ পাৰ্ট এটো কৰ পৰা আহিব ইথক্সাইডৰ পৰা আহিব কি কয় এলকক্সাইডৰ পৰা আহিব সো CH3CH2ONA আৰু এফালে আমি কি লিলো CH3Cl তাৰপা আমি কি পাইছো 1 মিথক্সি ইথেন আমি পাই গলো বুজি পালানে সেকেন্ড কথাটো ক'লে আৰু এটা কোৱেশ্চন আছে যে ইনটেক্স কোৱেশ্চন 11.10 যে ৰাইট দ্য ৰিঅ্যাকশন অফ উইলিয়ামসন সিনথেসিস অফ 2 ইথক্সি 3 মিথক্সি পেন্টেন স্টার্টিং ফ্রম ইথানল এন্ড 3 মিথাইল পেন্টেন টু অল এতিয়া যেটো ইথাৰ প্ৰডিউস কৰিব লাগে সেই ইথাৰটো ফৰ্মুলাটো লিখা প্ৰথম ইথাৰটো কি 2 ইথক্সি 3 মিথাইল পেন্টেন এইটো চোৱা 2 পজিশনত ইথক্সি আছে এইটো হৈছে 1 এইটো ফাৰ্স্ট কাৰ্বন এইটো সেকেন্ড কাৰ্বন এইটো থাৰ্ড কাৰ্বন এইটো ফোৰ্থ কাৰ্বন এইটো ফিফথ কাৰ্বন সো কি ক'লে 2 ইথক্সি 3 মিথাইল 2 পজিশন কি আছে ইথক্সি হয়নে 3 পজিশনত মিথাইল আৰু কি আছে পেন্টেন সো এই কম্পাউণ্ডটো আমি সিনথেসিস কৰিব লাগে এইটা ইথাৰ ইয়াত কি আছে এটা দুটা এলকিল গ্ৰুপ আছে এটা এলকিল হৈছে সৰু এটা এলকিল কি ডাঙৰ গ্ৰুপ যেটো সৰু এলকিল গ্ৰুপ হেতু কৰ পৰা আহিব এলকিল হ্যালাইডৰ পৰা আহিব তাৰমানে CH3CH2 টো কৰ পৰা আহিব এলকিল লাইডৰ পৰা আহিব লাগিব সো ইথাইল টো আহিবৰ কাৰণে আমি কি ল'ব লাগিব ইথাইল ক্লোৰাইড ল'ব লাগিব বা ইথাইল ব্ৰোমাইড ল'ব লাগিব যিকোনো এটা এলকিল লাইড বনাব লাগিব সো প্ৰথম আমি কি কৰিলো ইথাইল ব্ৰোমাইড বনাব লাগিব ইথাইল ব্ৰোমাইড টো কৰ পৰা বনাব লাগিব আমাক ইথানল দি থৈছে সো প্ৰিপাৰেচন অফ এলকিল লাইড টো আমি কি কৰিম প্ৰথম আমি কি কৰিম এটা এলকিল লাইড প্ৰিপেয়াৰ কৰিব লাগিব আৰু এলকিল লাইড টো কি হ'ব লাগিব ইথানল হ'ব লাগিব সো ইথানল টো কৰ পৰা ষ্টাৰ্ট কৰিব লাগিব আমাক ষ্টাৰ্ট কৰিবলৈ দুটা কম্পাউণ্ড দিছে এটা দিছে ইথানল আৰু এটা দিছে আমাৰ 3 মিথাইল পেন্টেন টু অল সো আমি এলকিল লাইট কৰ পৰা বনাব লাগিব ইথানলৰ পৰা বনাব লাগিব ইথানলৰ পৰা আমি ইথাইল ব্ৰোমাইড বনাবলৈ কি কৰিব লাগিব সিম্পল HBr দি দিয়া তুমি ইথাইল ব্ৰোমাইড পাই যাবা বুজি পালানে নেক্সট প্ৰসেছটোত কি হ'ব নেক্সট পাৰ্টত যে প্ৰিপাৰেচন অফ দা নেসেসাৰী ইথক্সাইড নহয় সৰি এলকক্সাইড এতিয়া এলকক্সাইডটো বনাবলৈ কি কৰিব লাগিব যেটো ডাঙৰ আৰ গ্ৰুপ আছে সেই ডাঙৰ আৰ গ্ৰুপটোৰ লগত আমি কি দিব লাগিব ONA বনাব লাগিব ঠিক আছে ডাঙৰ গ্ৰুপটোৰ লগত ONA বনাব লাগিব কিন্তু এটো বনাবৰ কাৰণে আমাক কি দিছে আমাক স্টাৰ্টিং কম্পাউণ্ড কি দিছে 3 মিথাইল পেন্টেন সো এই 3 মিথাইল পেন্টেন তাৰমানে এইটো বস্তু দিছে না 3 মিথাইল পেন্টেন এই পাৰ্টটোৰ পৰা আমি কি কৰিব লাগিব এইটো বনাব লাগিব সো আমাক স্টাৰ্টিং দিছে 3 মিথাইল পেন্টেন টু অল এইটোৰ পৰা আমি কি বনাব লাগিব 3 মিথাইল পেন্টেন সোডিয়াম 3 মিথাইল পেন্টক্সাইড আমি ইয়াৰ পৰা বনাব লাগিব বুজি পালানে সো এইটো আমি স্টাৰ্টিং এলকহলটো ললো 3 মিথাইল পেন্টেন টু অল ললো তাৰ লগত আমি কি দিলো এই OH টোৰ লগত আমি কি দিব লাগে ONA দিব লাগে ইয়াত আমি জাস্ট সোডিয়াম ইথক্সাইড দি দিয়া ইয়াৰ লগত কি দিয়া NaOET দি দিয়া যদি আমি NaOET দি দিও মানে সোডিয়াম ইথক্সাইড দিও তেতিয়ালে এই OH ৰ ঠাইত কি লাগি যাব ONA পাৰ্টটো লাগি গুছি যাব ঠিক আছে সো এই পাৰ্টটো দি পেলাই আমি কি কৰিব পাৰো ইয়াৰ লগত আমি এটো কনভাৰ্ট কৰি ল'ব লাগিব এতিয়া আমি কি পালো এটা এলকক্সাইড পাই গলো আৰু এটা এলকিল লাইট পাই গলো এটো কি পালো এলকিল লাইট এটো কি পালো এলকক্সাইড সো এলকক্সাইড আৰু এলকিল লাইট দুইটা যেতিয়া পাই গলো এটো লগত হেতু ৰিঅ্যাকশন কৰি দিয়া উইলিয়ামসন সিনথেসিস হৈ পেলাই আমি এই স্টাৰ্টিং কম্পাউণ্ডটো আমি কি কৰিম পাই যাম বুজি পালা না কথাটো সো এটো আমি বস্তুটো এনে কৰিব লাগিব বুজি পাইছানে ওকে
সো এইটো একচুয়ালি NaOH নিদিলেও হ'ব ইয়াত তোমালোকে সিম্পল Na দিলে হ'ল এফালে এলকহল আছে তো সোডিয়াম আছে নহয় তো সোডিয়াম দিলে ডাইৰেক্টলি ONA হৈ গৈছে যাব আৰু এইটো হাইড্ৰোজেনটো H2 হিচাপে ওলাই গৈছে যাব ঠিক আছে H2 হাফ অফ H2 হিচাপে ওলাই গৈছে যাব বুজিলে ইয়াত সিম্পলি Na দিলে হ'ব ওকে নেক্সট সেকেন্ড ধৰণৰ কোৱেশ্চন তোমালোকে চাবা যে which of the following is an appropriate set of reactant for the preparation of 1-methoxy 4-nitrobenzene and why 1-methoxy 4-nitrobenzene to methoxy 1-methoxy 4-nitrobenzene synthesis কৰিবৰ কাৰণে কোনটো সেট প্ৰপাৰ হ'ব কৈছে এটা আছে এটো আৰু এটা আছে এটো এতিয়া ইয়াত তোমালোকে সোয়া এটা কথা জানিব লাগিব যে এটা কথা তোমালোকে মনত ৰাখিবা যে এই CO বন্ডাল এই যিডাল বন এটো এই কাৰ্বনৰ লগত যিডাল বন থাকে এই সাপোজ CBr বন্ডালে সোয়া বা CO বন্ডালে সোয়া ইয়াত কি হয় এই বন্ডাল খুব ষ্ট্ৰং হয় বুজি পাছনে এই বন্ডাল সহজে নাভাগে এই বন্ডাল সহজে নাভাগে কেলে নাভাগে বাৰু কাৰণ এই কাৰ্বনটো কি হয় sp2 হাইব্ৰিডাইজ কাৰ্বন হয় নে ডাবল বন আছে সো ডাবল বন থকালে কি হ'ব sp2 হাইব্ৰিডাইজ কাৰ্বন আৰু এই sp2 হাইব্ৰিডাইজ কাৰ্বন হোৱাৰ লগে লগে ইয়াত কি হ'ব এটা পাৰ্সিয়াল ডাবল বন কেৰেক্টাৰ তাৰমানে এটো কথাটো এনেকৈ চাও পাৰ যে এটা ৰেজোনেন্স আছে নাই তো ৰেজোনেন্সৰ কাৰণে কি হ'ব ইয়াত কি হ'ব এটা পাৰ্সিয়াল ডাবল বন কেৰেক্টাৰ এই বন্ডালত আহি যাব আৰু এই পাৰ্সিয়াল ডাবল বন কেৰেক্টাৰটো আহি যোৱাৰ কাৰণে এই কাৰ্বন ব্ৰোমিন বন্ডাল বহুত বেছি ষ্ট্ৰং হয় কাৰ্বন ব্ৰোমিন বন্ডাল খুব ষ্ট্ৰং হোৱাৰ কাৰণে হি সহজে কি নহব ভাগি নাযাব বুজি পালানে কথাটো আৰু যেহেতু হেটা sp2 হাইব্ৰিডাইজ কাৰ্বন লগত লাগি আছে সো সেই কাৰণে কি হ'ব যেহেতু sp2 হাইব্ৰিডাইজ কাৰ্বন লাগি থকাৰ কাৰণে এই বন্ডাল খুব ষ্ট্ৰং হয় আৰু এই CBr বন্ডাল সহজে নাভাগে কিন্তু আমাৰটো কি হ'ব লাগিব এলকিল লাইডৰ এই CX বন্ডালৰ X টো ভাগিব লাগিব ঠিক আছে কাৰণ আমি যেতিয়া উইলিয়ামসন সিনথেসিস কৰোতে কি হয় এই CH3O পাৰ্টটো এই অক্সিজেন দুটা কি কৰে অক্সিজেনটো কি কৰে এই আৰ পাৰ্টক টানি লৈ আহে না ব্ৰোমিনটো কটাই পেলাই সো আমাৰ এই বন্ডাল ভাগিব লাগিব কিন্তু এইটো সেটত এই বন্ডাল সহজে নাভাগে বুজি পালানে সেই কাৰণে এটো আমি প্ৰিফাৰেবল নহয় কিন্তু সেকেন্ড কেছটো চোৱা ব্ৰোমিনটো ক'ৰ লগত লাগি আছে CH3 লগত লাগি আছে এইডাল বন্ড ভাঙিবলৈ প্ৰবলেম নাই তাৰমানে আমাক এই এলকিল লাইডৰ বন্ডালটো ভাগিবই লাগিব যদি এটো এলকিল লাইড হয় তেতিয়ালে এই বন্ডাল খুব ষ্ট্ৰং হয় সহজে নাভাগে কিন্তু এটো যদি এলকিল লাইড হয় প্ৰাইমাৰী এলকিল লাইড হয় তেতিয়ালে ইয়াত কি হ'ব এই CBr বন্ডাল খুব ইজিকে ভাগিব কাৰণ এটো কোনো sp2 হাইব্ৰিডাইজ কাৰ্বন এটো sp3 হাইব্ৰিডাইজ কাৰ্বন সো এইকাৰণে এটো সহজে ভাগিব আৰু ৰিঅ্যাকচনটো বেছি ভালকে হ'ব সো সেই কথাটোৰ কাৰণে কোনটো সেট হ'ব এই সেটটোহে বেছিকে প্ৰিফাৰেবল হ'ব বুজি পালে এটো লিখা আছে ইয়াত the second set of reactant is more appropriate to give the product in the first set CBr have a partial double bond character and therefore very difficult to break so reaction to কি হ'ব আমাৰ সেকেন্ড সেটত তাৰমানে আমি ইয়াত CBr এটো এলকিল লাইড দিলে নহব এলকিল লাইডৰ প্ৰাইমাৰী এলকিল লাইড ল'ব লাগিব এই যেটো বেনজিন ৰিং আছে হেতু লগত কি দিব লাগিব ONA দিব লাগিব বুজি পালা না কাৰণ ONA দিলে এই CO বন্ডাল ভাগিব না লাগে ইয়াত জিডাল CO বন্ড আছে ইয়াতো একেডালে CO বন্ড আছে ভাগিব কোনটা লাগে জাস্ট এলকিল লাইডৰ বন্ডাল ভাগিব লাগে কিন্তু এটো যদি এলকিল লাইড বনায় তেলে এই বন্ডাল ভাগিব লাগিব বুজি পালা না কথাটো সো এইকাৰণে এটো সেটহে আমাৰ বেছি প্ৰিফাৰেবল হ'ব সেকেন্ড কথাটো আহিলে যে ইলাস্ট্ৰেট উইথ এক্সাম্পল the limitation of Williamson synthesis for the preparation of certain types of ether ইমান ইম্পৰ্টেন্ট কোৱেশ্চন নহয় তথাপি এটো লিখি দিছো এক্সাৰসাইজত আছে কাৰণে যে লিমিটেশন কি হয় উইলিয়ামসন সিনথেসিসৰ লিমিটেশন কি হয় লিমিটেশনটো তোমালোকে গম পাইছে যে প্ৰথম কথাটো হ'ল কি যে চয়েস অফ ৰিঅ্যাক্টেন্ট ইজ নেসেসাৰী আমি জিটি ৰিঅ্যাক্টেন্ট দি যিকোনো ইথাৰ আমি প্ৰডিউস কৰিব নোৱাৰো ঠিক আছে elimination leading to alkene can takes place since alkoxide ion can also abstract one of the beta hydrogen atom along with acting as nucleophile so ইয়াত কি হয় যে যদিহে আমি এলকিল হ্যালাইডটো আমি টাৰ্চাৰি ইউজ কৰো তেতিয়া হলে কি হ'ব এলিমিনেশন হে হ'ব পাৰে সো যেহেতু আমি যেটো এলকক্সাইড আয়ন ইউজ কৰো সেই এলকক্সাইড আয়নটোৱে বেসু হয় আৰু নিউক্লিওফাইল হয় সো এইকাৰণে এলিমিনেশন হ'ব পাৰে সাবস্টিটিউশন হ'ব পাৰে সো সেই কথাটোৰ কাৰণে আমি চুজ কৰিব লাগিব যিকোনো ৰিঅ্যাক্টেন্ট যিকোনো এলকিল লাইড বা এলকক্সাইড দিলে ইথাৰ নবনে সো ডাস ইন অৰ্ডাৰ টু প্ৰিপেয়াৰ ইথাইল টাৰ্চাৰি বিউটাইল ether we must use ethyl halide and sodium tertiary butoxide এটো আগতে অলৰেডি যিখিনি বস্তু কৈছো কি একেখিনি কথাই যে যদি আমি এটা টাৰ্চাৰি গ্ৰুপ থকা ইথাৰ বনাবলৈ হয় তেতিয়ালে এই ডাঙৰ বাল্কিয়াৰ গ্ৰুপটো কৰিব লাগিব এলকক্সাইডৰ লগত আৰু এটো আমি হেলাইডটো প্ৰাইমাৰী গ্ৰুপটো হেলাইডৰ লগত লগাব লাগিব
বুজি পাইছানে সো তাৰ মানে আমি ইয়াৰ ফাৰ্ষ্ট ড্ৰবেক্সটো কি ফাৰ্ষ্ট লিমিটেশনটো কি যে যিকোনো এটা ইথাৰ যেনেকৈ তেনেকৈ আমি প্ৰডিউচ কৰিব নোৱাৰোঁ তাৰ কাৰণে চইচ অফ ৰিয়েক্টেণ্টটো ইম্পৰ্টেণ্ট হ'ল ছেকেণ্ড কথাটো সেই একেটাই কথা কৈছে যে ইন কেছ অফ এলকিল লাইট is tertiary. In case the alkyl light is tertiary, the sodium ethoxide employed that eliminates competes over substitution. Okay, যে যদিহে tertiary alkyl light আমি ইউজ কৰোঁ তেতিয়াহ'লে elimination প্ৰিফাৰেবল হ'ব এইটো নহয় বুজি পালানে এইটো এটা লিমিটেশ্যন ছেকেণ্ড কথাটো হ'ল কি যে since secondary and tertiary alkyl group prefer to undergo elimination rather substitution, so symmetrical ethers containing 2 degree and 3 degree alkyl groups are obtained in pore yield by Williamson synthesis. তাৰমানে কি ক'লে যে যদিহে সেকেন্ডাৰী বা টাৰ্চিয়াৰী গ্ৰুপ লাগি থাকে এইটো সাপোজ ইথাৰ আমি প্ৰডিউচ কৰিবলগীয়া আছে এইটো ইথাৰ ইয়াৰ কি হৈছে ইথাৰটোৰ দুইফালে কি হয় দুইফালে সেকেন্ডাৰী গ্ৰুপ লাগি আছে বুজি পাইছানে যদি এফালে প্ৰাইমেৰী এফালে সেকেন্ডাৰী লাগি থাকে তেতিয়াহ'লে আমি সিনথেসিস কৰিব পাৰোঁ কিন্তু এনেকুৱা ধৰণৰ সিমেট্ৰিকেল ইথাৰ যোনবিলাকত দুইফালে সেকেন্ডাৰী বা টাৰ্চিয়াৰী গ্ৰুপ লাগি থাকে তেনেকুৱা ধৰণৰ ইথাৰবিলাক আমি ভালকৈ প্ৰিপেয়াৰ কৰিব নোৱাৰোঁ কাৰণ সেকেন্ডাৰী বা টাৰ্চিয়াৰী গ্ৰুপ লাগি থকাৰ লগে লগে কি হয় এলিমিনেশ্যনটো হ'বলৈহে বেছি ভাল পাব বাল্কিয়াৰ গ্ৰুপ যেতিয়া লাগি থাকিব তাৰমানে এলকিল গ্ৰুপবিলাক যেতিয়া বাল্কিয়াৰ হয় তেতিয়াহ'লে মানে ডাঙৰ ডাঙৰ হয় তেনেকুৱা ধৰণৰ ইথাৰবিলাক আমি এই ৰিয়েকশ্যনটো দি পেলাই আমি সিনথেসিস কৰিব নোৱাৰোঁ বুজি পাইছেনে সো কিহৰ কাৰণে নোৱাৰোঁ বিকজ এনেকুৱা ক্ষেত্ৰত আমি কি ক'ব এলিমিনেশ্যন ইলটো খুব কম হয় খুব কম পৰিমাণে ইল্ড হয় সো এইকেইটা আছে মেজৰ ড্ৰবেক্স বা মেজৰ লিমিটেশ্যন প্ৰথম কথাটো হ'ল কি যে আমি চইচ কৰিব লাগিব যে সদায় প্ৰাইমেৰী এলকিল লাইট আৰু বাল্কিয়াৰ এলকক্সাইড বুজি পালানে বা উল্টাটো কৰিলে আমাৰ নহ'ব আৰু ছেকেণ্ড লিমিটেশ্যনটো কি ক'লে যে যদিহে এনেকুৱা এটা ইথাৰ আমি বনাবলগীয়া হয় যিটো ইথাৰৰ দুইটাই বাল্কিয়াৰ গ্ৰুপ তেতিয়াহ'লে আমি তেনেকুৱা ধৰণৰ ইথাৰবিলাক এইটো ৰিয়েকশ্যন দি আমি সিনথেসিস কৰিব নোৱাৰোঁ ঠিক আছে নেক্সট কথাটো আহিলে কি যে ৰিয়েকশ্যনছ অফ ইথাৰ এতিয়া মই তোমালোকক ক'লোঁ কি যে প্ৰথম ইম্পৰ্টেণ্ট বস্তুটো আছিলে কি উইলিয়ামছন সিনথেসিস আৰু কি আছিলে হাইড্ৰেশ্যন প্ৰিপেৰেশ্যনৰ ভিতৰত দুটা ইম্পৰ্টেণ্ট ৰিয়েকশ্যন আছে হাইড্ৰেশ্যন মানে প্ৰথম যেটো কৰিলোঁ আৰু সেকেন্ডটো হৈছে উইলিয়ামছন সিনথেসিস সো সেইকাৰণে উইলিয়ামছন সিনথেসিসৰ লগত ৰিলেটেড বহুত কুৱেশ্যন মই তোমালোকক কৰাই দিলোঁ কনচেপ্ট একেটাই যে প্ৰাইমেৰীটো এলকিল লাইটত লগাব লাগিব টাৰ্চিয়াৰীটো এলকক্সাইডত লগাব লাগিব সেই একেটা কনচেপ্ট লৈ যিকোনো কুৱেশ্যন তোমালোকে সলভ কৰিব পাৰিবা ছেকেণ্ড ইম্পৰ্টেণ্ট ৰিয়েকশ্যনটো হ'ল কি যে ৰিয়েকশ্যন উইথ H6 the cleavage of CO bond in ether takes place under drastic condition with excess of hydrogen halide. The reaction of alkyl ether gives two alkyl halide molecules. এতিয়া কি হ'ব সিম্পলি ৰিয়েকশ্যনটো চোৱা যে যদি আমি এনেকুৱা ধৰণৰ এটা এলকিল কি কয় ডাইএলকিল ইথাৰ লওঁ এই ইথাৰটোৰ লগত যদি আমি H6 দিওঁ তেতিয়াহ'লে কি হ'ব এই CO বন্ডাল ভাগি যাব বুজি পাইছেনে এই ওৰ লগত যেটো OR বন্ড আছে এই OR বন্ডাল ভাগি পেলাই এটা কি ওলাব আমাৰ এলকিল লাইট ওলাব আৰু লগতে কি ওলাব আমাৰ এটা এলকোহল ওলাব কিন্তু যদিহে আমি এক্সেছ অফ H6 ইউজ কৰোঁ এক্সেছ অফ H6 ইউজ কৰিলে কি হ'ব RH ৰ লগত এই H6 টো লগ লাগি পেলাই সেই RH টো কি হ'লে কনভাৰ্ট হৈ যাব RH লৈ কনভাৰ্ট হৈ গুচি যাব বুজি পালানে তাৰমানে যদি আমি ডাইএলকিল ইথাৰ এটাৰ লগত হাইড্ৰোজেন হেলাইড ইউজ কৰিলোঁ তেতিয়াহ'লে আমি প্ৰডাক্টটো কি পাম এটা এলকিল হেলাইড পাম আৰু এটা এলকোহল পাম কিন্তু যদিহে আমি H6 টো এক্সেছ এমাউণ্টত দিওঁ তেতিয়াহ'লে দুইটাই এলকিল হেলাইড ওলাব আৰু লগতে কি ওলাব অকণমান ৱাটাৰ ওলাব বুজি পাইছানে সো when two alkyl groups are different তেতিয়া কি হ'ব ইয়াত আছিলে দুইটা একেই যদি বেলেগ হয় তেতিয়াহ'লে কি হ'ব এটা RH ওলাব এটা RDSOH ওলাব বুজি পাইছানে যদি একেই হয় তেতিয়াহ'লে আমি কি পাম এইটো একচুৱেলি 2 মোলছ আৰু এইটো নহয় 2 মোল আমি RH পাম বুজি পালা তাৰমানে 1 মোল RH ক'ৰ পৰা আহিব এইটো পৰা আহিব 1 মোল RH এই এলকোহলটো আকৌ কনভাৰ্ট হৈ পেলাই ওলাব সো যদি সিমেট্ৰিকেল ইথাৰ হয় তেতিয়াহ'লে আমি কি পাম 2 মোল RH পাম কিন্তু যদি দুইটা এলকিল গ্ৰুপ ডিফাৰেণ্ট হয় তেতিয়াহ'লে তেনেকুৱা ক্ষেত্ৰত কি হ'ব এটা কি পাম এইটো আৰৰ পৰা লাগিব RH আৰু সেকেন্ড RDSটো পৰা কি আহিব এটা এলকোহল আহিব বুজি পাইছানে কথাটো যে মূল কথাটো হ'ল কি যে ইথাৰৰ লগত যেতিয়া আমি এটা হেলোজেন এসিড দি দিম মানে হাইড্ৰোজেন হেলাইড দি দিম তেতিয়াহ'লে আমি কি পাম এলকিল হেলাইড আৰু লগতে এটা এলকোহল আমি পাম আমি সেই এলকিল ইথাৰটো আমি এৰিল ইথাৰো ল'ব পাৰোঁ এনেকুৱা ধৰণৰ ইথাৰো ল'ব পাৰোঁ যে এফালে বেঞ্জিনিং আছে এফালে R লাগি আছে তাকো আমি H6 ৰ লগত দি দিব পাৰোঁ তেতিয়াহ'লে কি হ'ব কোনডাল বন্ড ভাগিব এই OR বন্ডাল ভাগিব ইয়াত ঠিক আছে এই CO বন্ডালটো নাভাগে এই বন্ডাল নাভাগে কি কাৰণে এই বন্ডাল নাভাগে এই বন্ডাল ভাগিবলৈ কি হ'ব তোমালোকক মই আগতে কৈছোঁ যে এই বেঞ্জিনৰ লগত লাগি থকা এই বন্ডাল সদায় কি হয় পাৰ্চিয়েল ডাবল বন্ড কেৰেক্টাৰ থাকে পাৰ্চিয়েল ডাবল বন্ড কেৰেক্টাৰ হোৱাৰ কাৰণে এই বন্ডাল ভাগিবলৈ খুব টান হয় সো নৰ্মেলি আমি এলকিল লাইটটা যেতিয়া লৈছোঁ তেতিয়াহ'লে কি হ'ব এডাল বন্ডো ভাগিছে দুইডাল বন্ড ভাগিছে নে কিন্তু ইয়াৰ ক্ষেত্ৰত এই বন্ডাল নাভাগে অৰ্থাৎ কি ভাগিব অকল এডাল বন্ডহে ভাগিব
এই বন্ডাল কি কাৰণে নাভাগে কাৰণ ই বহুত বেছি ষ্ট্ৰং হয় সো H6 লগত যদি এটো ৰিএকচন কৰে তেলে এ পাৰ্টটো কে থাকিব ইয়াত জাস্ট হাইড্ৰোজেন আহি যাব OH আৰু তাৰ লগত আমি AR আৰু X টো লগ লাগি পেলাই কি পাম আমি এলকিল লাইন পাম বুজি পালানে আৰু এটা ইম্পৰ্টেন্ট কথা মনত ৰাখিবা যে অৰ্ডাৰ অফ ৰিএক্টিভিটি অফ হাইড্ৰোজেন হ্যালাইড ইন is as follows सबसे বেছি ৰিএকচন কোনে কৰিব HI then HBr then HCl so normally এই ৰিএকচনটো সদায় কি কও আমি excess of HI লগতে আমি দিও বুজি পাছৰে excess of HI আমি excess বিল হলো হল মুঠতে HI দিও আমি বা HBr দিও HCl আমি normally এই ৰিএকচনত ইউজ নকৰো বুজি পালানে খুব ইম্পৰ্টেন্ট কথা মনত ৰাখিবা যে এলকিল হ্যালাইডৰ লগত সৰি ইথাৰৰ লগত যদি আমি এটা H6 দিও তেতিয়ালে আমি কি পাম এটা এলকিল হ্যালাইড পাম আৰু লগত আমি কি পাম এলকোহল এটা পাম কিন্তু যদিহে এলকোহলটো যদিহে H6 টো এক্সেছত লও তেতিয়ালে আমি সেই এলকোহলটো আকৌ কি হলে গুছি যাব এটা এলকিল হ্যালাইডলে কনভাৰ্ট হৈ যাব আদাৰৱাইজ যদি আমি কম পৰিমাণে H6 লও এলকোহলটো এলকোহল হৈ থাকিব এতিয়া আমি চাব লাগিব এই ৰিএকচনটোৰ মেকানিজমটো ঠিক আছে যে মেকানিজম অফ দা ৰিএকচন অফ আনসিমেট্ৰিক্যাল ইথাৰ উইথ HI যে আমি যদি আনসিমেট্ৰিক্যাল ইথাৰ লও HI লগত ৰিএকচন কৰো কেনেকুৱা ধৰণৰ ৰিএকচনটো হ'ব তাৰ কাৰণ আমি এটা মেকানিজম চাইছো সো মেকানিজম অফ ৰিএকচন অফ আনসিমেট্ৰিক্যাল ইথাৰ উইথ HI ঠিক আছে আনসিমেট্ৰিক্যাল ইথাৰ মানে কি দুটা বেলেগ বেলেগ লৈছো সো এইটো লগত যদি HI দিও তেতিয়ালে কি হ'ব ইয়াৰ এটা আৰৰ পৰা কি ওলাব এটা এলকিল হ্যালাইড ওলাব আৰু ইটো আৰ গ্ৰুপৰ পৰা কি হ'ব এলকোহলটো ওলাব আৰু যদি আমি এক্সেছ লও এলকোহলৰ ঠাইত আমি কি পাম ওয়াটাৰ পাম বুজি পালানে কথাটো এটো একচুয়ালি আমি এক্সেছত সাপোজ নাই লোৱা এক্সেছত নলও বুলি ধৰিলে কি হ'ব এটো পাৰ্টৰ পৰা আমি এটো পাম আৰু এটো পাৰ্টৰ পৰা আমি কি পাইছো CH3OH এটা এলকোহল পাইছো ঠিক আছে সো আমি যেতিয়া এটা আনসিমেট্ৰিক্যাল ইথাৰ HI লগত ৰিএকচন কৰিবলৈ দিম আমি কি পাম এটা এলকিল গ্ৰুপৰ পৰা কি ওলাব এলকোহল ওলাব আৰু এটা এলকিল গ্ৰুপৰ পৰা কি ওলাব এলকিল আইৰেট ওলাব কিন্তু আনসিমেট্ৰিক্যাল ইথাৰ হৈ যোৱা লগে লগে তোমালোকৰ ওচৰত এটা কোৱেশ্চন আহিব যে কোনটো পাৰ্ট এলকিল কোনটো এলকিল গ্ৰুপ এলকোহলৰ লগত লাগি থাকিব কোনটো এলকিল গ্ৰুপ আমাৰ হেলাইডৰ লগত লাগি থাকিব তাৰমানে এতিয়া যদি এটো আমি কৰ ভাঙো CH3OH আৰু CH3CH2I ওলাইছে নে CH3I আৰু তাৰ লগত CH3CH2OH ওলাব তাৰমানে কোনটো আৰৰ লগত OH আৰু কোনটো আৰৰ লগত আমাৰ H লাগিব কি X লাগিব সেই কথাটো আমাৰ মেকানিজমটো চালেহে আমি গম পাম বুজি পালানে এই কথাটো সো মেকানিজমটো কি হয় সোৱা যে ৰিএকচনটো আমি গম পালে কি হৈছে ৰিএকচনটো ইয়াত আমাৰ দেখিছো যে CH3 সৰু গ্ৰুপটোৰ লগত কি লাগিছে OH লাগিছে আৰু ডাঙৰ গ্ৰুপটোৰ লগত আইৰেট লাগিছে কেনেকৈ হয় কথাটো সোৱা মেকানিজমটো আমি ডিসকাস কৰো প্ৰথম কেছটো হল কি যে দা আইৰেট প্ৰথম স্টেপ 1 ত কি হ'ব HI লগত এটেক হ'ব প্ৰথম স্টেপটোত কি হয় যে যেটো ইথাৰ হৈছে সেই ইথাৰটো কি কৰিলে HI লগত ৰিএকচন কৰিলে আগতো বহুত মেকানিজমত তোমালোকে দেখিছা যে অক্সিজেনৰ ওপৰত যেটো লোন পেয়াৰ থাকে সেই ইলেক্ট্ৰোনেগেটিভ হৈ থাকে সেই ইলেক্ট্ৰোনেগেটিভ অক্সিজেনটো হাইড্ৰোজেনটো এবষ্ট্ৰেক্ট কৰি লৈ যায় আৰু হাইড্ৰোজেন যদি এবষ্ট্ৰেক্ট কৰি লৈ যায় HI পৰা তেতিয়াহলে হিয়াত কি হ'ব OH লাগি যাব আৰু ইয়াত কি আহিব পজিটিভ চাৰ্জ আহিব পজিটিভ চাৰ্জ কিয় আহে কাৰণ অক্সিজেনৰ ভ্যালেন্সি কি হৈ যাব বাঢ়ি গুছি যাব সেই কথাৰ কাৰণে ইয়াত এটা কি হৈ গল প্লাস চাৰ্জ আহি গল বুজি পালানে সো ফাৰ্স্ট স্টেপটোত কি হ'ব এটা প্ৰটোনেটেড ইথাৰ প্ৰডিউস হ'ব লগতে এই আই নেগেটিভটো ওলাই আহিব সেকেন্ড কেছত কি হ'ব স্টেপ 2 সেকেন্ড স্টেপত কি হ'ব দা আই নেগেটিভ আয়ন এটেক্স দা লিস্ট সাবস্টিটিউটেড কাৰ্বন এতিয়া ইয়াতে আহে সিলেকশনৰ কথাটো যে আই নেগেটিভ আয়ন যেটো ওলাব সেই আই নেগেটিভ আয়নটো সদায় কোড এটেক কৰিব যে হি সদায় লিস্ট সাবস্টিটিউটেড কাৰ্বনটোত এটেক কৰিব মানে তোমালোকে এনেকেও ভাবিব পাৰা যে যেটো সৰু আৰ গ্ৰুপ আছে সেই সৰু আৰ গ্ৰুপটো গৈ পেলাই কি হ'ব আইটোৱে গৈ এটেক কৰিব বুজি পালানে এটা এ আইটোৱে এফালেও এলকিল গ্ৰুপটো এটেক কৰিব পাৰে এটো সাইডও এটেক কৰিব পাৰে এটা কোনটো এটেক কৰিব যদি তুমি এ কাৰ্বনটোত চোৱা তেতিয়ালে ইয়াৰ লগত তিনটা হাইড্ৰোজেন আছে তাৰমানে ইয়াৰ অকল এটা হাইড্ৰোজেনহে সাবস্টিটিউটেড হৈ আছে কিন্তু এই যদি কাৰ্বনটো চোৱা এই কাৰ্বনটো যদি চোৱা ইয়াৰ লগত দুটা হাইড্ৰোজেন আছে কাৰণ দুটা সাবস্টিটিউশন আছে এফালে মিথাইল আছে আৰু এফালে গুটেই পাৰ্টটো আছে বুজি পালানে ই সদায় গৈ কোড সোমাইগে লিস্ট সাবস্টিটিউটেড কাৰ্বনত সোমায় তাৰমানে কি হ'ল যে সদায় সৰু কাৰ্বনটো এই ইথাৰটোৰ যেটো সৰু এলকাইল গ্ৰুপ আছে তাত গৈ প্লাই নেগেটিভটো গৈ সোমাবগে সো আই নেগেটিভটো ইয়াত এটেক কৰিলে এটেক কৰালে এটো যেটো SN2 ৰিএকচন এটো কি হয় SN2 এটেক SN2 ৰিএকচন কি হ'ব যে এটা ইন্টারমিডিয়েট এটা ফর্ম হ'ব ট্রানজিশন স্টেট এটা ফর্ম হ'ব এটো কি হয় ট্রানজিশন স্টেট এটা ফর্ম হ'ব যত এই আই নেগেটিভটোৰ লগত CH3 এটা নতুন বন্ড ফর্ম হৈছে আৰু লগতে এই অক্সিজেনৰ লগত এই বন্ডাল কি হৈছে ব্ৰেক হৈছে বুজি পাছানে ই সোমোৱাৰ লগে লগে কি হ'ব ই আহি পেলাই ইলেক্ট্ৰনটো ইয়াক দি দিব নাই
সো এই বন্ডডাল কি হ'ব ব্ৰেক হ'ব সো এডাল বন্ড ফৰ্ম হৈছে এডাল বন্ড ব্ৰেক হৈছে দুইটা একেলগে হৈ আছে এনেকুৱা ষ্টেটটোকে আমি কি বুলি কওঁ ট্ৰানজিশন ষ্টেট বুলি কওঁ টিএছ আৰু এই ট্ৰানজিশন ষ্টেটটো ভাগি পেলাই কি হ'ব এফালে কি ওলাব এই CH3I ওলাব আৰু এফালে কি ওলাব CH3CH2OH ওলাব বুজি পালানে সো আনসিমেট্ৰিকেল ইথাৰত যেটো ডাঙৰ এলকিল গ্ৰুপ আছে সেই ডাঙৰ এলকিল গ্ৰুপ ডাঙৰ বুলি নকওঁ যে যেটো লেস মোর সাবস্টিটিউটেড গ্ৰুপ আছে সেই মোর সাবস্টিটিউটেড গ্ৰুপটোৰ লগত কি থাকিব এলকোহল থাকিব আৰু যেটো লেস সাবস্টিটিউটেড গ্ৰুপ আছে সেই লেস সাবস্টিটিউটেড গ্ৰুপটোৰ লগত কি থাকিব আমাৰ আয়োডাইডটো থাকিব কথাটো বুজি পালা যেতিয়া এডু পাৰ্টত আছে সাপোজ প্ৰপাইল এডু পাৰ্টত আছে ইথাইল বুজি পালা না এই প্ৰপাইলটো কি হ'ব এলকোহলৰ লগত লাগিব আৰু এই ইথাইলটো ক'ত লাগিব এলকিল হাইড্ৰ হৈ আহিব বুজি পাছৰে আই নেগেটিভৰ লগত লাগিব সো যেটো আমাৰ লিস্ট সাবস্টিটিউটেড আছে লিস্ট সাবস্টিটিউটেড মানে য'ত হাইড্ৰোজেন বেছিকে আছে যেটো কাৰ্বনত হাইড্ৰোজেন বেছিকে আছে তাত লাগিব বুজি পালা না অক্সিজেনৰ লগত ডাইৰেক্টলি যেটো কানেক্ট হৈছে এইটো কাৰ্বন নালাগে আকৌ গৈ পেলাই অক্সিজেনৰ লগত দুটাই কাৰ্বন লাগি আছে এটা এইটো আৰু এটা কোনটো এইটো বুজি পালা না যেটো বেছি হাইড্ৰোজেন আছে সেইটোতে গৈ পেলাই লাগিব কাৰণ বেছি হাইড্ৰোজেন মানে কি লিস্ট সাবস্টিটিউটেড বুজি পালা কথাটো কিন্তু ইয়াতে আৰু এটা কথা আছে যে কেস 2 সেকেন্ড কেছত কি হয় যে যদিহে when one of the alkyl group is tertiary when one of the alkyl group is a tertiary group the halide form is a tertiary halide কথাটো বুজি পালানে যে এতিয়া আমি দুইটাই প্ৰাইমাৰী নাছিল জানো এফালে আছে ইথাইল এফালে আছে মিথাইল সো ই গৈ পেলাই কোনফালে লাগিছিলে যেটো লিস্ট সাবস্টিটিউটেড ক্ষেত্রে লাগিছে গৈ কিন্তু যদিহে ইয়াৰে এটা গ্ৰুপ টাৰচিয়াৰী হৈ যায় সেকেন্ডাৰী হলো একো নাই এটাকে চলিব এটো কিহৰ ক্ষেত্ৰত হ'ব প্ৰাইমাৰী আৰু সেকেন্ডাৰী ক্ষেত্ৰত হ'ব এটো কি হ'ব সাবস্টিটিউটেড লিস্ট সাবস্টিটিউটেড কাৰ্বন when R group is কি হ'ব 2 ডিগ্ৰী or 1 ডিগ্ৰী প্ৰাইমাৰী বা সেকেন্ডাৰী ক্ষেত্ৰত এটো হ'ব তাৰমানে যেটো লিস্ট সাবস্টিটিউটেড তাত গৈ পেলাই আয়োডাইড লাগিব আৰু বাকি পাৰ্টত কি লাগিব এলকোহল লাগিব কিন্তু যদিহে ইয়াৰে এটা গ্ৰুপ আমাৰ টাৰচিয়াৰী গ্ৰুপ সোমাই থাকে তেতিয়াহলে কিন্তু উল্টাটো হ'ব কি হয় যে টাৰচিয়াৰী হেলাইড যদি টাৰচিয়াৰী গ্ৰুপ যদি থাকে তেতিয়াহলে হেলোজেন এটমটো কোৰ লগত লাগিব এই টাৰচিয়াৰী গ্ৰুপটোৰ লগতহে লাগিব হেতু কি কাৰণে হয় যে বিকজ ইন সাচ কেसेस instead of SN2 attack of I negative the departure of living group creating a more stable carbocation follows the SN1 mechanism is preferred তো এতিয়া ইয়াত কি হ'ব SN2 হৈ আছে নাই যদিহে ইহত দুটা প্ৰাইমাৰী বা সেকেন্ডাৰী গ্ৰুপ লাগি থাকে ইথাৰত থকা এলকিল গ্ৰুপ গিটা যদি প্ৰাইমাৰী বা সেকেন্ডাৰী হয় তেতিয়ালে কি ফলো কৰিব SN2 ফলো কৰিব কিন্তু যদিহে এলকিল গ্ৰুপ গিটা প্ৰাইমাৰী সেকেন্ডাৰী হোৱাৰ ফলনি কি যদি টাৰচিয়াৰী গ্ৰুপ এটা লাগি থাকে তেতিয়াহলে তাৰ ঠাইত কি হ'ব আমাৰ SN1 ৰিঅ্যাকচন হ'ব আৰু SN ৰিঅ্যাকচন যদি হয় 1 ৰিঅ্যাকচন যদি হয় এটোটো আমাৰ প্ৰথম ষ্টেটত ফৰ্ম হ'ব যেটো এটো হৈছে ইথাৰটো এই ইথাৰটো কি হ'ব প্ৰথম ষ্টেটত কি হৈছিল প্ৰটোনেশন হৈছিল নাই সো যেটো প্ৰটোনেশন হৈছিল ফাৰ্স্ট ষ্টেপটো সব ক্ষেত্ৰত একে থাকিব কি হ'ব ফাৰ্স্ট ষ্টেপত প্ৰটোনেশন অফ দা ইথাৰ কিন্তু এই যেটো প্ৰটোনেটেড ইথাৰ আছে তাত কি হ'ব এই বন্ডাল ভাগি পেলাই এটা কাৰ্বকেটায়ন হে প্ৰডিউস কৰিব বুজি পালানে যদিহে টাৰচিয়াৰী এলকাইল গ্ৰুপ এটা লাগি থাকে এটো OH গ্ৰুপটোৰ লগত কি আছে অক্সিজেনৰ লগত কি আছে এফালে মিথাইল আছে এফালে এটো আছে এই পাৰ্টটো টাৰচিয়াৰী হয় নহয় যদিহে টাৰচিয়াৰী গ্ৰুপ লাগি থাকে তেতিয়াহলে এইখিনিতে কি হৈ যাব ভাগি গুচি যাব এটা পাৰ্ট মিথাইল এলকোহল হিচাপে ওলাব আৰু এটা কি হ'ব যেটো টাৰচিয়াৰী গ্ৰুপটো আছে সেই টাৰচিয়াৰীটো কি হ'ব কাৰ্বকেটায়ন হিচাপে আহিব আৰু সেই কাৰ্বকেটায়নটোৰ লগতে পিছত কি হৈ যাব আই নেগেটিভটো লাগি পেলাই এলকিল হেলাইড প্ৰডিউস কৰিব সো যদিহে ইথাৰটোৰ এটা পাৰ্ট টাৰচিয়াৰী গ্ৰুপ হয় তেতিয়াহলে সেই টাৰচিয়াৰী গ্ৰুপটোৰ পৰা সদায় কি বনিব আমাৰ এলকিল হেলাইড বনিব আৰু যেটো প্ৰাইমাৰী পাৰ্ট আছে সেই প্ৰাইমাৰী পাৰ্টৰ পৰা কি বনিব এলকোহল বনিব কিয়নো সেই তেতিয়া কি হৈ যাব এই ৰিঅ্যাকচনটো SN1 ত প্ৰিফাৰ কৰিব আৰু SN1 হোৱাৰ লগে লগে এই পাৰ্টটো ভাগি গুচি যাব আৰু এটা কাৰ্বকেটায়ন প্ৰডিউস হ'ব আৰু এই কাৰ্বকেটায়নটো গৈ পেলাই নেক্সট ষ্টেপত কি হ'ব সেই কাৰ্বকেটায়নৰ লগত আয়োডাইড লাগি পেলাই কি হৈ যাব এটো প্ৰডিউস হ'ব বুজি পালানে আৰু নেক্সট আহিলে ষ্টেপ 3 আমি ৰিঅ্যাকচনটো মেকানিজম কৈ আছো ফাৰ্স্ট ষ্টেপটো সবৰ ক্ষেত্ৰতে একেই ফাৰ্স্ট ষ্টেপটো কি আছিল প্ৰটোনেশন অফ দা ইথাৰ সেকেন্ড ষ্টেপত আহিছিল যে আই নেগেটিভটো এটেক কৰিব আই নেগেটিভটো যদি প্ৰাইমাৰী গ্ৰুপ বা সেকেন্ডাৰী গ্ৰুপ লাগি থাকে এনেকে ধৰণে এটেক কৰিব তাতো সিলেকশন আছে যে সদায় লিস্ট সাবস্টিটিউটেডটো এটেক কৰিব যদিহে ইয়াৰ এটা টাৰচিয়াৰী হয় তেতিয়াহলে SN2 নহয় সেকেন্ড ষ্টেপটো কি হৈ যাব SN1 হৈ যাব বুজি পালানে এটো কি হৈ যাব SN1 হৈ যাব SN1 হৈ যোৱাৰ লগে প্ৰডাক্টটো কি হ'ব এটা কাৰ্বকেটায়ন ফৰ্ম হ'ব আৰু এই কাৰ্বকেটায়নৰ পাৰ্টটোৰ লগতে কি হ'ব নেক্সট পাৰ্টত কি হৈ যাব আয়োডাইডটো লাগি পেলাই এই ৰিঅ্যাকচনটোত এটা এলকিল হেলাইড প্ৰডিউস কৰিব বুজি পালা কথাটো এটো হল সেকেন্ড ষ্টেপ থাৰ্ড ষ্টেপত কি হ'ব যে when excess of HI is used and the temperature is high ethanol reacts with HI and is converted to ethyl halide
যে যিটো আমাৰ এলকিল হেলাইড এলকহল ফৰ্ম কৰিব ইথানল বা যিকোনো হ'ব পাৰে এলকহলটো সেই যিটো এলকহল ফৰ্ম হ'ব সেই এলকহলটোৱে যদিহে HI টো এক্সেছত থাকে সি কি কৰিব এলকিল হেলাইডলৈ কনভাৰ্ট হৈ যাব কেনেকৈ হ'ব চোৱা এই এলকহলটো লৈছোঁ HI লগত ৰিয়েকশ্যন যদি কৰে ই কি কৰিব হাইড্ৰজেনটোক লৈ আহিব হাইড্ৰজেনক লৈ অহাৰ লগে কি হ'ব এইফালে আই নিগেটিভটো ওলাই গৈ যাব যদি আই নিগেটিভটো ওলাই যায় তেতিয়াহ'লে কি হ'ব ইয়াত এইটো প্ৰডাক্ট হ'ব আৰু লাষ্টত কি হ'ব এই যিটো আমাৰ প্ৰটোনেটেড এলকহল আছে সেই প্ৰটোনেটেড এলকহলটোক আকৌ আই নিগেটিভে গৈ এটেক কৰিব আৰু আই নিগেটিভে গৈ এটেক কৰি পেলাই এইফালৰ পৰা CH2 হৈ যাব আৰু এইফালে কি ওলাই যাব এক্সট্ৰাকৈ এটা ৱাটাৰ ওলাই গৈছে চ' এইটো অপশ্যনেল এইটো কেতিয়া হ'ব ৱেন এক্সেছ অফ HI ইজ ইউজড ষ্টেপ 3 টো অপশ্যনেল ঠিক আছে একেধৰণে আমাৰ ছেকেণ্ড কেছটোত কি ওলাইছিলে মিথানল ওলাইছিলে যদি ইথানল ওলাইছিলে এনেকৈ যাব মিথানল ওলালে কি হ'ব HI লগত একেধৰণে ৰিয়েকশ্যন কৰি পেলাই মিথাইল হাইড্ৰেট ফৰ্ম কৰিব বুজি পালা না কিন্তু এই ষ্টেপটো থাৰ্ড ষ্টেপটো কি হয় এক্সেপশ্যনেল হয় আৰু থাৰ্ড ষ্টেপটো কেলে এক্সেপশ্যনেল হয় কাৰণ এক্সেপশ্যনেল নহয় চৰি এইটো মানে অপশ্যনেল হয় কি কাৰণে অপশ্যনেল হয় কাৰণ ইয়াত যদি আমি এক্সেছ অফ HI ইউজ কৰোঁ তেতিয়াহে এই ৰিয়েকশ্যনটো হ'ব আদাৰৱাইজ ৰিয়েকশ্যনটো নহয় বুজি পালানে এতিয়া একেধৰণে তোমালোকে এটা চিম্পল ৰিয়েকশ্যন মেকানিজম চাব পাৰা এইটো এটা কুৱেশ্যন দিয়া আছে যে ৰাইট দ্য মেকানিজম অফ দ্য ৰিয়েকশ্যন মিথক্সিমিথান প্লাছ HI গোজ টু এইটো ডাইমিথাইল ইথাৰ কেনেকৈ হ'ব এইটো চিম্পল ফাৰ্ষ্ট ষ্টেপটোত কি আছিলে প্ৰটোনেশ্যন অফ দ্য ইথাৰ বাই HI ৰিয়েকশ্যন অফ HI তো ফাৰ্ষ্ট ষ্টেপটোত সদায় কি হ'ব প্ৰটোনেশ্যন হ'ব ছেকেণ্ড ষ্টেপটোত কি হ'ব ছেকেণ্ড ষ্টেপটোত সেই প্ৰটোনেটেড ইথাৰটোক গৈ আই নিগেটিভে এটেক কৰিব আই নিগেটিভে এতিয়া কোনটোক কৰিব চিলেকশ্যনটো কি আছিলে যে যিটো লিষ্ট ছাবষ্টিটিউট আছিলে সেইটোতে এটেক কৰিব কিন্তু ইয়াততো চিমেট্ৰিকেল ইথাৰ দুইফালে একেই আছে মিথাইল মিথাইল চ' ইয়াত আই নিগেটিভে ইয়াত এটেক কৰা কিবা ডিফাৰেঞ্চ আছে জানো চ' ইয়াত যিকোনো এটাত এটেক কৰিব এটেক কৰিলে কি হ'ব এইটোত এটেক কৰিলে CH3I আৰু এই পাৰ্টৰ পৰা কি আহিলে CH3OH চ' এটা মিথানল ওলাব আৰু এটা মিথাইল হাইড্ৰেট ওলাব আৰু যদিহে এক্সেছ অফ HI আছে তেতিয়াহ'লে কি হ'ব এই ROH HI পৰা হাইড্ৰজেনটো লৈ ল'ব লৈ পেলাই কি হ'ব ROH2 প্লাছ আই নিগেটিভ হ'ব সেই ROH2ৱে কি কৰিব ইয়াত যেতিয়া আই নিগেটিভটো আহি পেলাই নেক্সট ষ্টেপত এটেক কৰিব আই নিগেটিভে গৈ এটেক কৰিব ইয়াত চ' এই আৰটোৰ লগত আই লাগি গ'ল RI হ'ল আৰু এইফালে কি হ'ব ৱাটাৰটো এক্সট্ৰাকৈ H2 হিচাপে ওলাই গুচি যাব বুজি পালা কথাটো অ'কে তেতিয়া চামাৰিটো কি হ'ল চবচে ইম্পৰ্টেণ্ট চামাৰিটো যে চিমেট্ৰিকেল ইথাৰ যদি হয় তেতিয়াহ'লে HI লগত যেতিয়া ৰিয়েকশ্যন কৰিব তেতিয়াহ'লে কি হ'ব CH3I হ'ব প্লাছ H2 হ'ব বুজি পালানে যে যেতিয়া চিমেট্ৰিকেল ইথাৰ হ'ব তেতিয়াহ'লে কি হ'ব যে যিকোনো এটাৰ পৰা কি ওলাব এলকিল হাইড্ৰেট ওলাব আৰু বাকীটোৰ পৰা কি হ'ব ইথানল এলকহল ওলাব কিন্তু সেই এলকহলটো যদি আমি এক্সেছ অফ HI লগত কৰোঁ কি হ'ব ৱাটাৰ দিব বুজি পালানে চ' যদি চিমেট্ৰিকেল লওঁ তেতিয়াহ'লে কি হ'ব এটা এলকিল হাইড্ৰেট পাম আৰু এটা এলকহল পাম বা নহ'লে ৱাটাৰ পাম এক্সেছ দিলে বুজি পালানে তাৰমানে এইটোৰ পৰা যদি ওলাই এটা মিথাইল হাইড্ৰেট আৰু এটা কি পাম মিথানল আৰু সেই মিথানলটো কি হ'ব আকৌ গৈ পেলাই ৱাটাৰ দিবগৈ আৰু যদিহে আনচিমেট্ৰিকেল হয় আনচিমেট্ৰিকেল হ'লে আকৌ দুটা কণ্ডিশ্যন আছে ই বোথ দ্য এলকাইল গ্ৰুপছ আৰ প্ৰাইমেৰী অৰ ছেকেণ্ডেৰী প্ৰাইমেৰী বা ছেকেণ্ডেৰী যদি হয় তেতিয়াহ'লে HI লগত ৰিয়েকশ্যন কৰিলে কি হ'ব এটা কি ওলাব এই আই নিগেটিভটোৱে গৈ ক'ত কৰিব যিটো সৰু গ্ৰুপ আছে তাত এটেক কৰিব বুজি পালানে যদি প্ৰাইমেৰী আৰু ছেকেণ্ডেৰী হয় তেতিয়াহ'লে আমি কি পাম যিটো সৰু গ্ৰুপ আছে তাৰ লগত ৰিলেটেড এটা এলকিল হাইড্ৰেট পাম আৰু ডাঙৰ গ্ৰুপটোৰ পৰা আমি কি পাম এলকহল পাম কিন্তু যদিহে ওৱান অফ দ্য এলকিল গ্ৰুপ ইজ টাৰ্চেৰী তেতিয়াহ'লে আকৌ ওল্টাটো হ'ব বুজি পালানে যিটো টাৰ্চেৰী গ্ৰুপ আছে সেইটোৰ পৰা আমি কি পাম এলকিল হেলাইডটো পাম আৰু যিটো সৰু গ্ৰুপ আছে তাৰ পৰা আমাৰ কি ওলাব এলকহল ওলাব বুজি পালানে এইকেইটাৰ ৰিয়েকশ্যন চামাৰিটো তোমালোকে ভালকৈ চাবা চামাৰিটো চালে যিকোনো কুৱেশ্যন ইয়াৰ পৰা তোমালোকে কৰিব পাৰিবা ঠিক আছে এতিয়া ইয়াত তোমাৰ এক্সাম্পল কিছুমান কৰি থোৱা আছে চাবা যে গিভ দ্য মেজৰ প্ৰডাক্ট ডেট আৰ ফৰ্ম বাই ইচ অফ দ্য ফলোইং চ' আমি এটা ইথাৰ লৈছোঁ ইয়াৰ লগত আমি HI দি দিছোঁ HI লগত ৰিয়েকশ্যন কৰিছোঁ এতিয়া কি হ'ব এইটো এটা আনচিমেট্ৰিকেল ইথাৰ হোৱাৰ লগে লগে আমি প্ৰথম চাওঁ যে ইয়াৰ লগত টাৰ্চেৰী গ্ৰুপ আছে নি এলকিল গ্ৰুপত টাৰ্চেৰী গ্ৰুপ যদি নাই তেতিয়াহ'লে কি হ'ব যিটো সৰু গ্ৰুপ আছে তাৰ লগত কি লাগিব আইডাইডটো লাগিব আৰু যিটো ডাঙৰ গ্ৰুপ আছে সেইটোৰ লগত কি লাগিব এলকহল লাগিব চ' ইয়াত এইখিনিতে ব্ৰেক কৰি দিয়া এই ডাঙৰ গ্ৰুপটোৰ লগত লগাই দিয়া এলকহল আৰু CH3CH2 এইটোৰ লগত কি লাগি যাব C2H5 হৈ আইডাইড হৈ যাব বুজি পালানে ছেকেণ্ডটো একেধৰণে চোৱা ক'ৰবাত প্ৰথম চোৱা চিমেট্ৰিকেল নেকি নহয় আনচিমেট্ৰিকেল হ'লে চোৱা ক'ৰবাত টাৰ্চেৰী গ্ৰুপ আছে নেকি যদিহে টাৰ্চেৰী গ্ৰুপ আছে তেতিয়াহ'লে কি হ'ব সেই টাৰ্চেৰী গ্ৰুপটোৰ লগত কি লাগিব এলকিল হাইড্ৰেট গ্ৰুপটোৰ পাৰ্টটো আহিব মানে হেলাজেন লাগিব আৰু যিটো প্ৰাইমেৰী পাৰ্ট আছে তাৰ পৰা কি ওলাব এলকহল ওলাব চ' ইয়াৰ ক্ষেত্ৰত কি হ'ব আমাৰ যদি যিহেতু এইটো এটা টাৰ্চেৰী গ্ৰুপ লাগি আছে চ' টাৰ্চেৰী গ্ৰুপটোৰ পৰা আমি কি পাম আইডাইডটো পাম মানে এলকিল হাইড্ৰেটটো পাম আৰু যিটো সৰু গ্ৰুপ আছে তাৰ পৰা কি পাম আমি এলকহল পাম থাৰ্ড কেছটোত কি হ'ল চোৱা
ইয়াত দিয়া আছে দুফালে দুটা, এফালে এইটো এটা ইথাৰ, এফালে আছে বেনজিন ৰিং আৰু এফালে আছে কি CH2 আৰু এফালে এইটো। এতিয়া ইয়াৰ লগত কোনটো হ'ব, কোনটো পাৰ্টৰ পৰা এলকহল ওলাব, কোনটো পাৰ্টৰ পৰা আমাৰ এলকিল লাইট ওলাব। এতিয়া চোৱা, তোমালোকে জানা যে এই বনডাল ব্ৰেক নহয়। এই বনডাল কি কাৰণে ব্ৰেক নহয়, কাৰণ এই CO বনডাল পাৰ্চিয়েল ডাবল বন কেৰেক্টাৰ আছে। মই আগতে কৈছোঁ যে বেনজিন ৰিঙৰ কাৰ্বনৰ লগত লাগি থকা এই যিকোনো এলিমেণ্টৰ যিডাল বন হয়, সেই বনডাল সদায় কি হয়, পাৰ্চিয়েল ডাবল বন কেৰেক্টাৰ হৈ থাকে। আৰু পাৰ্চিয়েল ডাবল বন কেৰেক্টাৰ হৈ থকাৰ কাৰণে এই বনডাল সহজে ভাঙিব নোৱাৰি। চ' এইডাল বন যিহেতু ভাঙিব নোৱাৰি, তো ভাগিব কোনডাল, এইডালেই ভাগিব, বুজি পালানে? চ' এই পাৰ্টটো যদি লাগি থাকে, এই পাৰ্টটো যদি লাগি থাকে, এইডালহে ভাগিব। তো এই ভাগিলে আইৰেটটো গৈ ক'ত এটেক কৰিব, ইয়াত এটেক কৰিব। চ' আইৰেটটো ইয়াত লাব, এইটো অ'টোতো লাগিয়ে থাকিব। তো তাৰ লগত কি লাগি যাব, জাষ্ট এইখিনিলৈকেতো কমনেই আছে, ঠিক আছে, অ'খিনিলৈকেতো লাগিয়ে আছে, তাৰ লগত জাষ্ট হাইড্ৰজেনটো লাগি পেলাই আমি কি পাই যাম, ফিনল পাই যাম। চ' এনেকুৱা যদি ফিনাইল গ্ৰুপ লাগি থকা হয়, তেতিয়াহ'লে এটা কথা খাটাং জানিবা যে যদিহে ফিনাইল গ্ৰুপ লাগি আছে তাৰ লগত অক্সিজেন লাগি আছে, তেতিয়াহ'লে ডেফিনেটলি তাৰ পৰা কি ওলাব, সদায় ফিনলেই ওলাব, কাৰণ এইখিনিত আমাৰ ব্ৰেক হ'ব নোৱাৰে, বুজি পালানে? এই CO বনডাল ব্ৰেক নহয়। চ' এই পাৰ্টটোৰ পৰা কি বনিব, সদায় ফিনলেই বনিব, ঠিক আছে। তো এতিয়া চোৱা যে আৰু কেইটামান কুৱেশ্যন মই ইয়াত কৰিছোঁ যে ৰাইট দ্য ইকুৱেশ্যন অফ দ্য ৰিয়েকশ্যন অফ HI উইথ 1 প্ৰপক্সি প্ৰপেন। HI লগত যদি 1 প্ৰপক্সি প্ৰপেন দিওঁ কি হ'ব, এইটো নিজেই পাৰিবা, দুইটা চিমেট্ৰিকেল আছে। চ' এটাৰ লগত এলকিল লাইট লগাই দিয়া, এটাৰ লগত এলকহল লগাই দিয়া। মিথক্সি বেঞ্জিন, ইয়াত এক্সেছ বুলি দিয়া নাই, দিছেনে? এক্সেছ যদি দিয়ে তেতিয়াহ'লে এই এলকহলটো কি হৈ যাব, এলকিল আইডাইড হৈ যাব। কিন্তু যদিহে এক্সেছ নিদিয়ে তেতিয়াহ'লে এলকহলটো জাষ্ট এলকহল হিচাপে ৰাখা। মিথক্সি বেঞ্জিন, ইয়াত কি লৈছোঁ আমি, এনি চল্ট, তাৰমানে ইয়াৰ লগত লৈছোঁ। একেধৰণে তোমালোকে জানা যে এই বনডাল ব্ৰেক নহয়, এই বনডাল যদি ব্ৰেক নহয় তেতিয়াহ'লে এইটো কি বনিব, ফিনলেই বনিব, বুজি পাইছানে? আৰু এইটোৰ পৰা কি বনিব, CH3I বনিব। বেনজাইল ইথাইল ইথাৰ, এইটো হৈছে বেনজাইল, এইফালে আছে কি ইথাৰ, এইফালে ইথেন আছে, এফালে কি আছে CH2OH আছে। এতিয়া ইয়াত কি হ'ব, যদিও বেনজিন ৰিং লাগি আছে, কিন্তু এই বনডাল নাভাগিলেও হ'ব, ভাঙিব লাগে কোনটো, অক্সিজেনৰ দুইপৰীয়া বনডালহে। চ' ইয়াত যিকোনো এটা ভাগিব পাৰে, দুইটাই CO বন বেলেগ বেলেগ, এইডালটোৰ ছিংগল বন, এইটো ছিংগল বন, কাৰণ ইয়াতো এইটো sp3 হেভিডেছ কাৰ্বন, এইটো sp3 হেভিডেছ কাৰ্বন। চ' এই CO বনডালতো কোনো পাৰ্চিয়েল ডাবল বন কেৰেক্টাৰ নাই, এইডাল CO বনতো কোনো পাৰ্চিয়েল ডাবল বন কেৰেক্টাৰ নাই। চ' ইয়াত কি হ'ব, সেই আগৰ ৰুলটোৱে খাটিব যে যিটো লিষ্ট ছাবষ্টিটিউটেড কাৰ্বন সেইটোত গৈ পেলাই আইটোৱে এটেক কৰিব, মানে এলকিল লাইটটো ক'ত পৰা ওলাব, যিটো লিষ্ট ছাবষ্টিটিউটেড কাৰ্বন আছে। এতিয়া এইটো চোৱা, এইটো আছে CH2, এইটো আছে CH2, ঠিক আছে, এইটো আছে CH2, ঠিক আছে, দুইটা একেই। ইয়াতো কি হৈছে, দুটা ছাবষ্টিটিউশ্যন হৈ আছে, ইয়াতো দুটা ছাবষ্টিটিউশ্যন হৈ আছে। চ' এনেকুৱা ক্ষেত্ৰত কি হয়, নৰ্মেলি এইটোৱে প্ৰডাক্ট হয়, ঠিক আছে। এইটো মনত ৰাখিব, এটা এক্সেপশ্যনেল কেছ টাইপৰ, যে ইয়াত এনেকুৱা যদি দুইটাই হ'ব পাৰে, তাৰমানে পচিবিলিটি দুইটাই আছে, কিন্তু বেছি পচিবিলিটি এইটো হোৱাৰ আছে, বুজি পালানে? ইয়াত অলমষ্ট আমি 50-50 মিক্সাৰ পাম। চ' এইটো কি হ'ব, CH2ৰ লগত I লাগি থাকিব আৰু CH2OH হৈ যাব, বুজি পালানে? কাৰণ ইয়াত আমাৰ প্ৰব্লেম নাই, ইয়াত এই বনডাল ব্ৰেক হ'ব পাৰে, কিন্তু এইটো ক্ষেত্ৰত কি হ'ব, সদায় ফিনলেই হ'ব, কাৰণ এই OC, এই অক্সিজেনটোৰ এই পাৰে থকা বনডালহে ব্ৰেক হ'ব পাৰে, এই পাৰে থকা বনডাল ব্ৰেক হ'ব নোৱাৰে। চ' এইটো ডেফিনেটলি এইটো কি হ'ব, ফিনলেই হ'ব, বুজি পাইছেনে কথাটো? অ'কে, নেক্সট কথাটো আহিলে যে ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন। এইটো এটা ইম্পৰ্টেণ্ট ৰিয়েকশ্যন ইথাৰৰ ক্ষেত্ৰত, যে ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন কি হয়। এতিয়া তোমালোকে চাবা যে ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যনটো কি হয়, যে প্ৰথম কথা যে ইথাৰত ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন নৰ্মেলি ক'ত হয়, যে আমি এৰমেটিক ইথাৰবিলাকৰ কথা কৈছোঁ, এৰমেটিক ইথাৰ য'ত বেনজিন ৰিং এটা লাগি থাকে, ঠিক আছে। এৰিল এলকাইল ইথাৰ, ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন ইন এৰিল এলকিল ইথাৰ, যে এফালে লাগি থাকিব এৰিল আৰু এফালে লাগি থাকিব কি এলকিল, এৰিল এলকিল ইথাৰ। এৰমেটিক যিবিলাক ইথাৰ আছে সেইবিলাকত আমাৰ কি হ'ব, ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন হ'ব। এতিয়া ইয়াত এটা কুৱেশ্যন আছে, এইটো প্ৰপাৰ্টিও হয়, মই কুৱেশ্যন হিচাপে কৈ দিছোঁ, যে এক্সপ্লেইন দ্য ফেক্ট that in aryl alkyl ether the alkoxy group activate the benzene ring. Number 2, it directs the incoming group to ortho and para position. কি কাৰণে হয় যে এৰিল এলকাইল ইথাৰত এলকক্সি গ্ৰুপটোৱে বেনজিন ৰিংটোক ছাবষ্টিটিউশ্যনৰ কাৰণে এক্টিভেট কৰে, আৰু ছেকেণ্ড কথাটো হ'ল কি যে সি ইনকামিং ইলেক্ট্ৰফাইলটোক আইডাৰ অৰ্থ বা পেৰা পজিশ্যনলৈ সোমায়। এই একেটাই কথা আমি ফিনলৰ ক্ষেত্ৰতো ডিছকাছ কৰিছিলোঁ, যে ফিনলৰ যেনেকৈ OH গ্ৰুপটো কি হৈ থাকে, ৰেজনেঞ্চ দেখাব পাৰে, ইয়াতো OR গ্ৰুপটোৱে কি কৰিব পাৰে, ৰেজনেঞ্চ কৰিব পাৰে, ঠিক আছে। আৰু ৰেজনেঞ্চ যেতিয়া কৰিব, যেতিয়া তোমালোকে ৰেজনেঞ্চ ষ্ট্ৰাকচাৰবোৰ ড্ৰ কৰিবা, তেতিয়া দেখিবা যে ৰেজনেঞ্চ কৰাৰ লগে লগে কিছুমান পজিশ্যনত ইলেক্ট্ৰন ডেঞ্চিটি কি হৈ যায়, বাঢ়ি গুচি যায়। ইলেক্ট্ৰন ডেঞ্চিটি বাঢ়ি যোৱাৰ লগে লগে সেই ৰিংটো কি হৈ যাব, তাত ইলেক্ট্ৰন যিহেতু ৰিচ হৈ যায়, চ' তাত আহি পেলাই ইলেক্ট্ৰফাইল এটাই সহজে এটেক কৰিব পাৰে। চ' সেইকাৰণে
OR গ্ৰুপটো যেতিয়া লাগি থাকিব এই OR গ্ৰুপটোৱে ডিউ টু ৰেজনেন্স ইট এক্টিভেটছ দ্য ৰিং এক্টিভেট কৰা মানে কি কৰে যে ইয়াত ৰিংটোত ইলেক্ট্ৰন ডেন্সিটি বঢ়াই দিয়ে আৰু ইলেক্ট্ৰন ডেন্সিটি বঢ়াই দিয়াৰ লগে লগে কিছুমান পজিশ্যনত যেহেতু ইলেক্ট্ৰন ডেন্সিটি বঢ়াই দিয়ে চ' ইলেক্ট্ৰফাইলটোক এটেক কৰিবৰ কাৰণে ৰিংটোত পচিবিলিটি বাঢ়ি যায় এইটোকে আমি কি বুলি কওঁ এক্টিভেট কৰা বুলি কওঁ বুজি পাইছেনে চ' এলকক্সি গ্ৰুপটোৱে কেলে এক্টিভেট কৰে কাৰণ সি যে ৰেজনেন্স দেখাব পাৰে ৰেজনেন্সৰ দ্বাৰা কি হয় সি অৰ্থৰ পেৰা পজিশ্যনকেইটা ইলেক্ট্ৰন ৰিচ কৰি দিব পাৰে যাতে ইলেক্ট্ৰফাইলটো সহজে তাত এটেক কৰিব পাৰে এতিয়া তোমালোকে ৰেজনেন্স ষ্ট্ৰাকচাৰকেইটা যদি চোৱা তেতিয়াল দেখিবা যে অৰ্থৰ পেৰা পজিশ্যনতে ইলেক্ট্ৰনবোৰ ওলাই আছে দিছেনে ইয়াত এইটো অৰ্থ পজিশ্যন এইটো কি হয় পেৰা পজিশ্যন এইটো কি হয় অৰ্থ পজিশ্যন কিন্তু মেটা পজিশ্যনত নাই দিছেনে চ' ইলেক্ট্ৰন পেয়াৰবোৰ সদায় ক'ত থাকে অৰ্থ আৰু পেৰা পজিশ্যনত থাকে চ' ছেকেণ্ড কুৱেশ্যনটো যিটো আমাৰ আছিলে যে হোৱাই ইট ডাইৰেক্টছ দ্য ইনকামিং গ্ৰুপ টু অৰ্থ এণ্ড পেৰা পজিশ্যন একেটাই কথা যে ৰেজনেন্সৰ কাৰণে যিহেতু আমি দেখিলোঁ যে অৰ্থ আৰু পেৰা পজিশ্যনকেইটা ইলেক্ট্ৰন ৰিচ হৈ গ'ল সি এক্টিভেট কৰি দিলে সেই কথাটোৰ কাৰণে যেতিয়া ইনকামিং ইলেক্ট্ৰফাইলটো আহিব সি আইডাৰ অৰ্থত সোমাব নহ'লে ক'ত সোমাব পেৰাত সোমাব বুজি পালানে চ' এই যে ৰেজনেন্সটো দেখায় তাৰ কাৰণে সি কি হ'ব আইডাৰ অৰ্থ পজিশ্যনত সোমাব নহ'লে সি কি হ'ব পেৰা পজিশ্যনত সোমাব বুজি পালানে এই কথাখিনি ইয়াত লিখা আছে তোমালোকক যিহেতু নোটটো দিয়া আছে তো তোমালোকে তাৰ পৰা চাই ল'বা ঠিক আছে চ' ফিনলত যেনেকৈ ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন হ'লে কি হ'ব ইনকামিং নিউক্লিঅ'ফাইল ইলেক্ট্ৰফাইলটো ক'ত সোমায় আইডাৰ অৰ্থত সোমায় আৰু পেৰাত সোমায় চ' ইয়াতো একেটাই কথা হ'ব এতিয়া হেল'জেনিছ এইটো আমি কি লৈছোঁ এনিছল দেখিছেনে এইটো আমি কি লৈছোঁ এনিছল লৈছোঁ এনিছল মানে কিনো এইটো হৈছে এৰিল এলকাইল ইথাৰ এৰিল এলকাইল ইথাৰ এতিয়া এইটোৰ লগত যদি আমি হেল'জেনেশ্যন কৰিছোঁ হেল'জেনেশ্যন কৰিবৰ কাৰণে কি লাগে আমাৰ ব্ৰমিন দিব লাগে আৰু ইথানইক এচিড CH3COOH ইথানইক এচিড এটা চলভেণ্ট হিচাপে লৈছোঁ আৰু তাৰ লগত আমি কি লৈছোঁ এটা ব্ৰমিন লৈছোঁ তেতিয়াহ'লে কি হ'ব ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন তোমালোকে জানা ক'ত ক'ত সোমাব পেৰা পজিশ্যন সোমাব আৰু অৰ্থ পজিশ্যন সোমাব আৰু পেৰা পজিশ্যন যিটো সোমাইছে সেইটো কি হ'ব সদায় মেজৰ প্ৰডাক্ট হ'ব একেধৰণে যদি আমি নাইট্ৰেশ্যন কৰোঁ নাইট্ৰেশ্যন কৰিবলৈ সদায় কি দিওঁ আমি নাইট্ৰিক এচিড আৰু ছালফ্ৰিক এচিডৰ মিক্সাৰ লওঁ কনচেন্ট্ৰেট নাইট্ৰিক এচিড আৰু কনচেন্ট্ৰেট ছালফ্ৰিক এচিড আৰু প্ৰডাক্ট কি হ'ব অৰ্থ নাইট্ৰ এনিছল আৰু পেৰা নাইট্ৰ এনিছল বা 2 নাইট্ৰ এনিছল আৰু 4 নাইট্ৰ এনিছল ফ্ৰিডেল ক্ৰাফ এলকাইলেশ্যন এইটো আমি ফাৰ্ষ্টতে পাইছোঁ ফ্ৰিডেল ক্ৰাফ এলকাইলেশ্যনত আমি কি কৰোঁ এলকিল ক্লৰাইড এটা লওঁ এলকিল ক্লৰাইডৰ লগত এটা কেটালিষ্ট হিচাপে ইউজ কৰোঁ এনহাইড্ৰাছ এলুমিনিয়াম ক্লৰাইড এনহাইড্ৰাছ এলুমিনিয়াম ক্লৰাইডৰ লগত যদি আমি এলকিল ক্লৰাইড এটা ইউজ কৰোঁ তেতিয়াহ'লে সেই এলকিল গ্ৰুপটো গৈ পেলাই ক'ত সোমাই যায় অৰ্থ আৰু পেৰা পজিশ্যনত সোমাই গৈছে ইয়াত যিহেতু আমি CH3Cl লৈছোঁ তো CH3 গ্ৰুপটো সোমাব ক'ত সোমাব এবাৰ অৰ্থত সোমাব এবাৰ পেৰাত সোমাব প্ৰত্যেকটোৰ নিচিনাকৈ ইয়াতো কি হয় পেৰা প্ৰডাক্টটোৱে কি হয় মেজৰ প্ৰডাক্ট হয় আৰু অৰ্থ প্ৰডাক্টটো কি হয় এটা মাইনৰ প্ৰডাক্ট হয় ঠিক আছে এইটো আপোনাৰ কি হ'ব মাইনৰ প্ৰডাক্ট হ'ব সিমিলাৰলি ফ্ৰিডেল ক্ৰাফ এছাইলেশ্যনত কি হয় যে আমি CH3COCl দিওঁ এলং উইথ এনহাইড্ৰাছ ClCl3 আৰু ইয়াত কি হ'ব এইটো আমি এছাইল গ্ৰুপ বুলি কওঁ এই CH3CO পাৰ্টক আমি কি বুলি কওঁ এছাইল গ্ৰুপ বুলি কওঁ আৰু এই এছাইল গ্ৰুপটো যিহেতু সোমাই যায় সেইকাৰণে ৰিয়েকশ্যনক আমি এছাইলেশ্যন বুলি কওঁ আৰু ইয়াতো সেই একেটা কথাই হ'ব ই ক'ত সোমাব এবাৰ এছাইল গ্ৰুপটো অৰ্থ পজিশ্যনত সোমাব নামটো হ'ব 2-মিথক্সি এচিট'ফিনল আৰু এবাৰ এছাইল গ্ৰুপটো 4 পজিশ্যনত সোমাব তাৰ নামটো হৈ যাব 4-মিথক্সি এচিট'ফিনল চ' এনেকৈ ধৰণে আমাৰ কি হ'ব ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন হ'ব এনিছলত চ' ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন সদায় ক'ত হ'ব আইডাৰ অৰ্থ পজিশ্যনত হ'ব আৰু পেৰা পজিশ্যন হ'ব দুইটাতে হ'ব 50-50 আৰু তাৰ ভিতৰত মেজৰ ক'ত হ'ব 50-50 নহয় দুটা হ'ব তাৰ ভিতৰত মেজৰ প্ৰডাক্ট কোনটো হ'ব সদায় পেৰা প্ৰডাক্টটো আমাৰ মেজৰ প্ৰডাক্ট হ'ব এতিয়া এটা ইয়াতে কুৱেশ্যন আছে যে প্ৰেডিক্ট দ্য প্ৰডাক্ট অফ দ্য ফলোয়িং ৰিয়েকশ্যন এইটো ইনটেক্স কুৱেশ্যন যে CH3 CH2 CH2O CH3 প্লাছ HBr দিয়াৰ লগে লগে HX নহয় জানো HI/HBr কি হ'ব যিটো সৰু গ্ৰুপ আছে তাৰ লগত কি লাগিব এলকিল লাইট আৰু যিটো ডাঙৰ পাৰ্ট আছে যিটো লিষ্ট ছাবষ্টিটিউট আছে সেইটোৰ পৰা কি ওলাব মোৰ ছাবষ্টিটিউট আছে সেইটোৰ পৰা কি ওলাব এলকহলটো আপোনাৰ ওলাব চ' CH3Br আৰু এই পাৰ্টৰ পৰা কি ওলাব এলকহল OH এইটোৰ পৰা কি হ'ব OH ওলাব বুজি পালানে সিমিলাৰলি এই গ্ৰুপটো কি হ'ব এইটো আমি কি লৈছোঁ এইটো আমি এটা ইথাৰ লৈছোঁ ইয়াৰ লগত একে HBr দিছোঁ কি হ'ব তোমালোকে জানা এই বন্ডাল ব্ৰেক নহয় এই CO বন্ডাল ব্ৰেক নহয় চ' এইটোৰ পৰা প্ৰডাক্ট কি বনিব সদায় ফিনলে বনিব কাৰণ বন কোনডাল ব্ৰেক হ'ব অকল এই পাৰ্টটোৱে বন ব্ৰেক হ'ব C2H5টো এক্সট্ৰাকৈ ভাগি যাব আৰু সেইকাৰণে কি হ'ব C2H5ৰ লগতে আইটো আমাৰ গৈ লাগিবগৈ নেক্সট দিছে যে এইটো আমি এইটো পাৰ্ট লৈছোঁ ইথাৰ তাৰ লগত আমি কনচেন্ট্ৰেট নাইট্ৰিক এচিড আৰু কনচেন্ট্ৰেট ছালফ্ৰিক এচিড লৈছোঁ তো এইটো কি ৰিয়েকশ্যন হ'ব ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন চ' ইয়াত নাইট্ৰ গ্ৰুপটো ক'ত সোমাব এবাৰ অৰ্থ পজিশ্যন সোমাব এবাৰ পেৰা পজিশ্যন সোমাব আৰু লাষ্টত HI দিছে যিহেতু এটা পাৰ্ট ইয়াত টাৰ্চাৰী গ্ৰুপ আছে চ' আমি জানো যে টাৰ্চাৰী গ্ৰুপ যদি থাকে এটা এলকাইল গ্ৰুপ হিচাপে তো সদায় সেই টাৰ্চাৰী গ্ৰুপটোৰ লগত কি লাগে হেল'জেন লাগে আৰু যিটো প্ৰাইমেৰী পাৰ্ট আছে তাৰ লগত কি লাগে এলকহল লাগে চ' প্ৰডাক্ট কি হ'ব টাৰ্চাৰী গ্ৰুপটোৰ লগত এলকিল হেলাইড আৰু বাকী পাৰ্টটোৰ লগত কি হ'ব ইথানল
চ' ইয়াত গোটেই বস্তুখিনি ইথাৰৰ গোটেইখিনি বস্তু ইয়াত ডিছকাছ কৰি থোৱা আছে তোমালোকে যদি এইটো 1 ঘণ্টা 5 মিনিট বা 10 মিনিটৰ ভিডিঅ' হ'ব এই 1 ঘণ্টা 10 মিনিট সময় যদি তোমালোকে ভালকৈ ভিডিঅ'টো কণ্টিনিউ চোৱা তেতিয়াহ'লে তোমালোকে ইথাৰ গোটেই বস্তুটো কমপ্লিটকৈ বুজি পাবা নোটছখিনি তোমালোকক অলৰেডি দিয়া আছে তো তোমালোকে আৰু যদি বেলেগে কোনোবাই ভিডিঅ' চাই আছে যদি নোটছ লাগে মোক ক'লে মই দি দিম আৰু মোক হোৱাটছএপত মেছেজ কৰিলেই হ'ল মই নোটছটো দি দিম তো তোমালোকে লৈ ল'ব পাৰিবা ঠিক আছে তো থেংক ইউ এই ভিডিঅ'টো চাই কমপ্লিট কৰিবা আৰু যদি কিবা প্ৰব্লেমছ আছে ডাউটছ আছে মোক ক'ব পাৰিবা ঠিক আছে থেংক ইউ